আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতুহু। আজি আমি আৰম্ভ কৰোঁ। ওয়ালাইকুম আপোনালোকে সালাম। মই এইটো মিউট কৰি দিছোঁ হা, বাকীখিনি। নাহমাদু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বা'দ, ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম, বিসমিল্লাহির রাহমানির রাহিম। রাব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। আমি ইতিমধ্যে চিৰাতত দেখা পাইছোঁ যে বদৰৰ যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে। আৰু বদৰৰ যুদ্ধত কি হৈছে, আচলতে যিখিনি মানে ধৰক মুছলমান সৈন্য আহিছিলে, এইফালৰ পৰা যিখিনি মক্কাৰ পৰা মুশ্ৰিক সৈন্যও গৈছে, সিহঁতে আচলতে পৰিস্থিতিটো এনেকুৱা হৈ গ'ল, অৱস্থা এনেকুৱা পৰিণত হ'ল যে যুদ্ধ কৰিবলৈ বাধ্য হ'ল। আৰু মানে ৰাসূলুল্লাহ ইছলাম আৰু সাহাবাসকলেও যুদ্ধ কৰিম বুলি আগবাঢ়ি যোৱা নাছিলে। ঠিক তেনেধৰণে মক্কাৰ যিখিনি মানুহ আহিছিলে সিহঁতেও যুদ্ধ কৰিম বুলি আহিছিলে যদিও, কিন্তু সিহঁতে বেছিকেলি আহিছিলে আবু চুফিয়ানৰ যিটো এটা কাৰাভান আহি আছে, ট্ৰুপ আহি আছিলে মানে শ্বাম অঞ্চলৰ পৰা, চিৰিয়াৰ পৰা, সেইটো সুৰক্ষাৰ কাৰণে মানে মক্কাৰ মানুহখিনি আগবাঢ়ি আহিছিলে। কিন্তু ইতিমধ্যে আবু চুফিয়ানে নিজৰ যিটো কাৰাভান আছিলে সেইটো পচাই পেলাই মানে সাগৰৰ পাৰৰ ৰাস্তা দি পাৰ হৈ গুচি গ'ল বদৰৰ ঠাইডোখৰ। কিন্তু যেতিয়া পাৰ হৈ গ'ল আৰু তেতিয়া আবু চুফিয়ানে খবৰ পঠিয়ালে যে মানে কুৰেশ্বসকল আৰু আগবাঢ়ি আহিব নালাগে, তেওঁলোক উভতি যাব পাৰে, তেওঁলোকৰ কাৰাভানটো এতিয়া বৰ্তমান সুৰক্ষিত। কিন্তু যিহেতু এতিয়া কুৰেশ সিহঁতি একদম পুৰা চব অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ আহিছে, একদম পুৰা এটা সকলো ব্যৱস্থা কৰি আহিছে, গান বাজনা চব লগত লৈ আহিছে, যে সিহঁতি ক'লে যে আমি আৰু এতিয়া মানে ইমান দূৰ আহিলো যেতিয়া আমি উভতি নাযাওঁ। সিহঁতি আচলতে কি আহিছিলে, সিহঁতি কৈছিলে যে আমি বদৰলৈ যাম। বদৰখন হৈছে আচলতে মদিনাৰ ওচৰৰ এখন ঠাই, য'ত প্ৰকৃততে প্ৰি ইছলামিক যুগত মানে তাত কিছুমান হেৰি হয়, কি কয় এইটো, এখন মানে মেলা লাগে গোটেই আৰবৰ তাত মেলা লাগে, আৰু তাত কুৰেশ্বসকলেও মানে তাত অংশগ্ৰহণ কৰে সেইবিলাক। গতিকে ক'লে যে গতিকে বদৰলৈ আহিছোঁ যেতিয়া আমি তাত 3 দিনমান থাকিম, অলপ ফূৰ্তি কৰিম, খোৱা বোৱা কৰিম, পিকনিক কৰিম, তাৰপিছত আমি উভতি যাম। সেইদৰে কি হৈছে, যিখিনি মক্কাৰ মানে আৰ্মি আছে সেয়াও বদৰলৈ আগবাঢ়ি আহিলে, আৰু ঠিক এইদৰে মানে ৰাসূলুল্লাহ ইছলামৰ মানে আৰ্মি আহি পেলেও চাহাবাসকলৰ যিটো সৈন্য বাহিনী দল আছিলে তেওঁলোকো সেয়া বদৰত উপস্থিত হ'ল, আৰু আল্টিমেটলি পৰিস্থিতি এনেকুৱা হ'ল যে তেওঁলোকে যুদ্ধত লিপ্ত হ'ব লগা হ'ল। আৰু সেইকাৰণে আমি দেখা পাওঁ চাহাবাসকলৰ সংখ্যা একদম কম আছিলে, 313 জন বা 15 জন এনেকুৱা আছিলে, আৰু ইফালে কুৰেশ্বৰ সংখ্যা প্ৰায় 1000ৰ ওচৰা-ওচৰি আছিলে। আৰু আৰু তাৰপিছতে কি হ'ল, এতিয়া ইতিমধ্যে যেতিয়া যুদ্ধ আৰম্ভ হ'ল, গতিকে তেতিয়া আমি দেখা পাওঁ সেই যুদ্ধত যেতিয়া মুছলমান সৈন্য আগবাঢ়ি গ'ল, তেতিয়া আল্লাহ তাআলাই কি হৈছে, ৰাসূলুল্লাহ ইছলামে দোৱা কৰিলে আল্লাহ তাআলাৰ ওচৰত, আৰু আল্লাহ তাআলাই তেতিয়া ফেৰেশতাৰ দ্বাৰা মুছলমানক সেই যুদ্ধত মানে সহায় কৰিলে। তাৰপিছত আমি দেখা পাইছো যে কি ধৰণে এজন এজনকে যিখিনি মক্কাৰ কুৰেশ্বৰ যিখিনি লিডাৰ আছিলে, সিহঁতৰ এজন এজনকে মানে যুদ্ধত নিহত হ'বলৈ ধৰিলে, মানে মুছলমানৰ হাতত, মানে চাহাবাসকলৰ হাতত সিহঁতি নিহত হ'বলৈ ধৰিলে। কাৰণ সিহঁতে কি হৈছে, যেতিয়া যুদ্ধ আৰম্ভ হ'ল, যুদ্ধ আৰম্ভ হওঁতে সিহঁতৰ কি হৈছে, মনোবল একদম কুৰেশ্বৰ যিটো মনোবল আছিলে সেয়া ভাঙি গ'ল। গতিকে তাৰপিছতে আল্টিমেটলি যোৱাবাৰ আমি সংখ্যাত দেখা পালো কি ধৰণে আবু জাহালৰ মৃত্যু হ'ল। আৰু আবু জাহালক যেতিয়া আবু জাহালৰ মৃতদেহৰ ওচৰলৈ গৈ ৰাসূলুল্লাহ ইছলামে কৈছে যে এয়া এই উম্মতৰ ফিৰাউন হয়, আবু জাহল। অৰ্থাৎ আবু জাহলে মানে যিটো মানে দিনে ইছলাম আৰু ৰাসূলুল্লাহ ইছলামক যিমানখিনি মানে অনিষ্ট কৰিলে, যিমানখিনি হাৰ্ম কৰিলে, আন কোনো ইমান কৰা নাছিলে। সেইকাৰণে ৰাসূলুল্লাহ ইছলামে ক'লে যে এয়া আবু জাহল হৈছে মানে এই উম্মতৰ ফিৰাউন ইছলামত। এতিয়া আমি চাওঁ বদৰৰ যুদ্ধৰ আৰু কিছুমান, আচলতে যিহেতু এইখন হৈছে প্ৰথম মানে হক আৰু বাতিলৰ মাজৰ প্ৰথম যুদ্ধ, য'ত আল্লাহ তাআলাই মুছলমানসকলক মানে বিজয় দিলে, ফতাহ দিলে, ছাকচেছ দিলে, হয় নাই? গতিকে এই যুদ্ধখনৰ বিষয়ে মানে চিৰাততো আৰু বিভিন্ন মানে বুৰঞ্জীতো তাৰ বিষয়ে বেছ মানে মানে বহলভাৱে ব্যাখ্যা কৰা হৈছে। বদৰৰ যুদ্ধৰ কিছুমান উল্লেখনীয় ঘটনা হৈছে যে যেতিয়া এই যুদ্ধত মানে মুশ্ৰিকখিনিয়ে ৰাসূলুল্লাহ ইছলাম আৰু মুছলমানৰ লগত যুদ্ধ কৰিলে, কিন্তু এই যেতিয়া সিহঁতি ওলাই আহিছিলে মক্কাৰ পৰা, তেতিয়া তাত সিহঁতৰ মাজত মানে যিখিনি মানুহ আছিলে কুৰেশ্বৰ, যিখিনি গোটেইখিনি মানুহে আচলতে গোটেইখিনি কবিলাই ৰাসূলুল্লাহ ইছলামৰ লগত বা মুছলমানৰ লগত যুদ্ধ কৰিবলৈ ইচ্ছুক নাছিলে। তেতিয়াও মক্কাত এনেকুৱা কিছুমান মানুহ আছিলে যিসকলে ইছলাম কবুল কৰিছিলে, তেওঁলোকে কিন্তু নিজৰ ইছলাম
লুকুৱাই ৰাখিছিলে, বুকুতে ৰাখিব লগা হৈছিলে অত্যাচাৰৰ ভয়ত। আৰু তেওঁলোকে মানে হিজৰত কৰি তেওঁলোক যাব পৰা নাছিলে, গতিকে তেওঁলোকে বাধ্যত পৰি মক্কাত থাকিব লগা হৈছিলে, আৰু তাৰ ফলত তেওঁলোকে কি হৈছে নিজৰ ইমানটো লুকুৱাই ৰাখিব লগা হৈছিলে। কিন্তু যেতিয়া কুৰেশ্বৰ মানুহখিনি যেতিয়া মানে বদৰলৈ আগবাঢ়িলে, যুদ্ধ কৰিবলৈ ওলাই আহিলে, তেতিয়া সিহঁতে কি কৰিলে, এই সকলো মানুহকে বাধ্য কৰিলে, প্ৰত্যেক কবিলাৰ মানুহকে সিহঁতি বাধ্য কৰিলে যে যুদ্ধত অংশগ্ৰহণ কৰিব লাগিব। গতিকে তেনেকুৱা মানুহো কি হৈছে, অনিচ্ছা সত্বেও তেওঁলোকে যুদ্ধ কৰিবলৈ আহিলে। বিশেষকৈ আমি দেখা পাওঁ যে বনি হাছিম আৰু বনি আব্দুল মুত্তালিব, বনি হাছিম আৰু বনি আব্দুল মুত্তালিবৰ আচলতে তেওঁলোকে সকলো সময়তে তেওঁলোকৰ সকলো মানুহে যেতিয়া ৰাসূলুল্লাহ মক্কাত আছিলে তেতিয়া সকলোখিনিয়ে ইছলাম কবুল কৰা নাছিলে, কিন্তু তেওঁলোকে সকলো অৱস্থাতে ৰাসূলুল্লাহক সিহঁতি মানে ছাপোৰ্ট কৰিছিলে, সহায় কৰিছিলে, আৰু কোনো অৱস্থাতে সিহঁতি ৰাসূলুল্লাহক এৰি দিয়া নাছিলে অকলশৰে, হয় নাই? কিন্তু যেতিয়া এই কুৰেশ্বৰ মানুহখিনি যেতিয়া বদৰলৈ যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিলে, তেনেকুৱা মানুহখিনিক বনি হাছিম আৰু বনি আব্দুল মুত্তালিবকো সিহঁতি মানে ফ'ৰ্চ কৰিলে, বাধ্য কৰিলে যে মানে হেৰিৰ লগত গৈ পেলাই যুদ্ধ কৰিব লাগে, কুৰেশ্বৰ লগত গৈ। ঠিক আছে, গতিকে এনেকুৱা বহুত মানুহ আছিলে যি অনিচ্ছা সত্ত্বে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিলে, যুদ্ধ কৰিবলৈ বাধ্য হৈছিলে। গতিকে সেইকাৰণে ৰাসূলুল্লাহ যুদ্ধৰ দিনাখন চাহাবাসকলৰ অৰ্থাৎ মুছলমান সৈন্যসকলক কৈছিলে যে ৰাসূলুল্লাহ জানে কেইজন বনি হাছিমৰ কেইজনমানক জানে যিসকলে ইচ্ছাকৃতভাৱে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অহা নাই, তেওঁলোকে বাধ্য কৰোৱা হৈছে তেওঁলোকক। তাৰে ভিতৰত এজন হৈছে যেনেকে আবুল বুখতাৰী, তেওঁ কিন্তু মুছলমান হোৱা নাছিলে, ইছলাম কবুল কৰা নাছিলে, আৰু আনজন হৈছে আব্বাছ ইবনে আব্দুল মুত্তালিব। তাৰপিছতে গতিকে ৰাসূলুল্লাহ মুছলমান সৈন্যক এইটো নিৰ্দেশ দিলে যে যদি তেওঁলোকে মানে এওঁলোকক যদি যুদ্ধত লগ পায়, সন্মুখা-সন্মুখী হয়, আবুল বুখতাৰী আৰু আব্বাছ ইবনে আব্দুল মুত্তালিব, আব্বাছ হৈছে ৰাসূলুল্লাহৰ দদায়েক আছিলে, গতিকে তেওঁলোকক যাতে হত্যা নকৰে, তেওঁলোকক কেৱল বন্দী কৰি লয়। গতিকে যেতিয়া ৰাসূলুল্লাহ এই আদেশ শুনা পালে, তেতিয়া কি হ'ল, লগে লগে আন এজন সাহাবী আছিলে, আবু হুজৈফা ৰাদিয়াল্লাহু আনহুৰ পিতৃ আবু হুজৈফা বিন উতবা, তেওঁ মানে ৰাসূলুল্লাহৰ এই নিৰ্দেশটো তেওঁ অলপ অসন্তুষ্ট হ'ল। তেওঁ প্ৰকাশ কৰিলে অসন্তুষ্টি যে আমি আমাৰ মানে পিতৃ, পুত্ৰ, ককাই ভাই, আৰু আমাৰ নিজৰ কবিলাৰ মানুহ, নিজৰ আত্মীয় স্বজনক হত্যা কৰিছো, গতিকে আল আব্বাছক আমি এৰি দিব লাগে। আমি সকলোৱে, গতিকে আল আব্বাছক মানে এৰি দিয়াটো কেনেকুৱা ন্যায়ৰ কথা মানে, যদি মই তেওঁক পাওঁ, আল আব্বাছক মোৰ সন্মুখলৈ আহে, যদি তেওঁ মোৰ সন্মুখলৈ আহে তেন্তে এই তৰোৱালে তেওঁক মই আঘাত কৰিম। অৰ্থাৎ এই যুদ্ধখন যে হৈছিলে নহয়, ইয়াতো যিখিনি মানুহৰ মাজত যুদ্ধ হৈছিলে কুৰেশ্ব আৰু মুছলমানৰ মাজত, গোটেইখিনি নিজৰে মানুহ আছিলে, একেটা বংশৰে মানুহ আছিলে, সিহঁতি নিজৰে ককাই ভাই, পিতৃ, হয় নে নহয়, দদাই বৰপাই, নিজৰে আত্মীয় স্বজন আছিলে। কিন্তু যেতিয়া দিনে ইছলাম আহিলে, হয় নে, তেতিয়া হক আৰু বাতিলৰ মাজত যেতিয়া যুদ্ধ হ'ল, তেতিয়া চাহাবাসকলে যিটো হক আল্লাহৰ লগ দিলে, গতিকে তেওঁলোকে সেই যুদ্ধত নিজৰে ককাই ভাই, নিজৰে পিতৃ, নিজৰে দদাই বৰপাই, নিজৰে আপোন মানুহকো হত্যা কৰিব লগা হ'ল। গতিকে এই ক্ষেত্ৰত সেই যুদ্ধৰ পৰিৱেশত মানে যেতিয়া আবু হুজৈফাই এই কথাষাৰ ক'লে যে মানে আল আব্বাছক আমি কিয় এৰি দিম, যে মানে আমিতো নিজৰ ককাই ভাই, পিতৃ সকলোকে হত্যা কৰিছো, এই কথাষাৰ কোৱাৰ লগে লগে কথাষাৰ গৈ ৰাসূলুল্লাহৰ কাণত পৰিল। তেওঁৰ ওচৰত সেই সময়ত কি আছিলে, উমৰ বিন খাত্তাব আছিলে। তেতিয়া মানে ৰাসূলুল্লাহ উমৰ বিন খাত্তাবক ক'লে যে ইয়া আবু হাফছা, চোৱাচোন বাৰু তেওঁ মানে ৰাসূলুল্লাহৰ দদায়েকৰ তেওঁ আঘাত কৰিব, মানে এয়া উচিত হ'বনে? অৰ্থাৎ এই কথাষাৰ শুনি, আবু হুজৈফাৰ কথাষাৰ শুনি ৰাসূলুল্লাহৰ মনত অন্তত আঘাত পালে, কাৰণ ৰাসূলুল্লাহ জানিছিলে যে, কাৰণ ৰাসূলুল্লাহক আব্বাছ ৰাদিয়াল্লাহু আনহু সেই সময়ত মুছলমান হোৱা নাছিলে, বা হৈছিলে যদি তেওঁ প্ৰকাশ কৰা নাছিলে ঘৰৰ আগতে, কিন্তু ৰাসূলুল্লাহ জানিছিলে তেওঁ যে কেতিয়াও ইছলামৰ অনিষ্ট কৰা নাই, বা ৰাসূলুল্লাহৰ অনিষ্ট কৰা নাই, হয় নে? গতিকে ৰাসূলুল্লাহ মানে আবু হুজৈফাৰ এই কথাটোতে বৰ দুখ পালে, আৰু ৰাসূলুল্লাহ মনত দুখ দিয়া দেখি উমৰ ৰাদিয়াল্লাহু আনহুৰ মানে খং উঠি গ'ল, আৰু তেওঁ লগে লগে ক'লে ৰাসূলুল্লাহক যে আল্লাহৰ শপত আপুনি মোক মানে আদেশ দিয়ক যে এইজন মানে মুনাফিক হৈ গৈছে, আৰু তেওঁক মোক মানে শিৰচ্ছেদ কৰিবলৈ, তেওঁক হত্যা কৰিবলৈ আপুনি অনুমতি দিয়ক। কিন্তু ৰাসূলুল্লাহ তেনে আচলতে আদেশ নিদিলে, কাৰণ কিয়, কথাটো হৈছে যে সেই সময়ত এটা যুদ্ধৰ পৰিৱেশ, এটা মানে ভয়ৰ পৰিৱেশ, সকলো সময়তে মানুহ উত্তেজিত হৈ থাকে, মানুহৰ কোনো মানে হুঁচ নাথাকে, মই মানুহক মানে কিমান এটা বিপদৰ
পৰিৱেশ হৈ থাকে। গতিকে আবু হুজৈফাৰ তেনেকুৱা কথাত মানে ৰাসূলুল্লাহ হয় মনত দুখ পালে, কিন্তু তেওঁ তেনেকুৱা কোনো ধৰণৰ মানে শাস্তিৰ কথা উল্লেখ কৰা নাই বা আল্লাহ তাআলাও তেনেকুৱা কথা ধৰা নাই। অন্যহাতে আমি দেখা পাওঁ ৰাসূলুল্লাহৰ কথাৰ মানে যদি তেওঁৰ নিৰ্দেশৰ কোনো অৱমাননা কৰা হয়, সেয়া হৈছে এটা ডাঙৰ গুনাহ। কিন্তু যুদ্ধৰ পৰিস্থিতি তেনেকুৱা কথাত মানে আল্লাহ এনেকুৱা ধৰণৰ হেৰি কথাবোৰ আল্লাহ মানে আচলতে বৰ বেছি মানে নধৰে গুনাহৰ মানে হেৰি নকৰে। কিন্তু আবু হুজৈফাই পিছত নিজৰ এই কথাষাৰৰ কাৰণে গোটেই জীৱন তেখেতে মানে এটা দুখী ভাৱতে থাকিলে। তেওঁ অত্যন্ত তেওঁৰ মনত ভয় সোমালে যে মই এটা ডাঙৰ অপৰাধ কৰিলো, এটা ডাঙৰ গুনাহ কৰিলো। এই গুনাহটো কেৱল মোৰ তেতিয়াহে মানে গুনাহটো মাফ হ'ব যেতিয়া যদি মই মানে শ্বহীদ হওঁ। শ্বহাদতৰ যিটো মানে মৃত্যু সেইটো যদি পাওঁ, তেতিয়াহে মানে মোৰ এই গুনাহ মাফ হ'ব। আৰু তেওঁ য়ামামাৰ যুদ্ধত তেখেত শ্বহীদ হৈছিলে। ঠিক আছে, যি কি নহওক, এতিয়া আবুল বুখতাৰী বিন হিচাম, যিজনৰ কথা ৰাসূলুল্লাহ কৈছে যে এওঁকো মানে যদি তোমালোকে পোৱা সন্মুখত, যদি যুদ্ধত যদি তোমালোকৰ সন্মুখলৈ আহে, তেনেহলে তেওঁক মানে হত্যা নকৰিবা, বন্দী কৰিবা। গতিকে এই আবুল বুখতাৰী কোন আছিলে? তেওঁ হৈছিলে এজন কুৰেইশী, কিন্তু তেওঁ মুশ্ৰিক আছিলে, পলিথিষ্ট, হয় নহয়? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাত থাকোতে তেওঁ কেতিয়াও ৰাসূলুল্লাহক তেওঁ কেতিয়াও অত্যাচাৰ কৰা নাছিলে, না তেওঁ অন্যান্য মুছলমানসকলক তেওঁ অত্যাচাৰ কৰা নাছিলে, কোনো ধৰণৰ আক্ৰমণ কৰা নাছিলে। তেওঁ সদায় বিৰত ৰাখিছিলে। কোনো ধৰণৰ শাৰীৰিকভাৱে হওক বা মৌখিকভাৱে হওক কোনো ধৰণৰ তেওঁ অত্যাচাৰ বা আক্ৰমণ কৰা নাছিলে মুছলমানসকলক। আৰু যেতিয়া বনি হাছিম আৰু বনি আব্দুল মুত্তালিবৰ বিৰুদ্ধে যিখিনি মানে ছ'চিয়েল বয়কট কৰা হৈছিলে, সেই সময়ত কি হৈছিলে, আবুল বুখতাৰীয়ে সেই বয়কট উঠাই ল'বলৈ যিকেইজন মানুহে চেষ্টা কৰিছিলে, তাৰ ভিতৰত আবুল বুখতাৰীও এজন অন্যতম। গতিকে মানে ৰাসূলুল্লাহ সেইকাৰণে কৈছিলে যে আবুল বুখতাৰীক মানে হত্যা কৰিব নালাগে। কিন্তু বদৰৰ যুদ্ধত মানে আবুল বুখতাৰী আকৌ তেওঁ আহিলে কুৰেইশৰ হৈ পেলাই যুদ্ধ কৰিবলৈ, আৰু যুদ্ধত তেওঁ নিজেও অংশগ্ৰহণ কৰিলে। কিন্তু আন এজন চাহাবী আছিলে, আনচাৰ চাহাবী, আল মুজিজিৰ বুলি কয়, আল মুজিজিৰ বিন জিয়াদ, তেওঁৰ হাতত আৰু কি হ'ল, আবুল বুখতাৰী নিধন হৈ যায়। তেতিয়া কোৱা হয় যে মানে এইজন চাহাবীয়ে কৈছে যে তেওঁৰ ওচৰলৈ আচলতে ৰাসূলুল্লাহ মানে এনেধৰণৰ কোনো মানে ৰিকমেণ্ড কৰা আবুল বুখতাৰীৰ বিষয়ে কোৱাটো তেওঁ আচলতে নাজানিছিল বা তেওঁ শুনা নাছিলে। যি কি নহওক, আবুল বুখতাৰীৰ বদৰৰ যুদ্ধতে মৃত্যু হয়, কিন্তু আল আব্বাছক কি হৈছে, হত্যা নকৰি পেলাই বন্দী কৰা হয়। তাৰপিছত আন এজন গুৰুত্বপূৰ্ণ মানে যিজন লিডাৰ আছিলে কুৰেইশৰ, সেয়া হৈছে উমাইয়া বিন খালাফ। উমাইয়া বিন খালাফ কোন আছিলে? তেওঁ হযৰত বিলালৰ মালিক আছিলে। হযৰত বিলাল ৰাদিয়াল্লাহু আনহু তেওঁৰ উমাইয়া বিন খালাফৰ গোলাম আছিলে, দাস আছিলে। আৰু হযৰত বিলাল ৰাদিয়াল্লাহু আনহুৱে যেতিয়া ইছলাম কবুল কৰিলে, আৰু সেই সময়ত উমাইয়া বিন খালাফে তেওঁক মানে অতিপাত তেওঁৰ ওপৰত অত্যাচাৰ কৰিছিলে, মানে অমানসিক যিটো কয় শাৰীৰিক নিৰ্যাতন দিছিলে। আৰু উমাইয়া বিন খালাফ এজন অন্যতম গণ্যমান্য ব্যক্তি আছিলে, প্ৰতাপী নেতা আছিলে কুৰেইশৰ, মক্কাৰ। সেই সময়তে কি হৈছিলে, যিটো মানে প্ৰাক ইছলামিক যুগত মানে জাহিলিয়তৰ সময়ত মানে ইছলামৰ আগতে উমাইয়া বিন খালাফ আৰু আব্দুৰ ৰহমান বিন আউফ, এই দুজন বেছ মানে নলে গলে লগা বন্ধু আছিলে। এতিয়া আব্দুৰ ৰহমান বিন আউফ কোন হয়? তেওঁ এজন চাহাবী, আৰু তেওঁ আৰ্লি কনভাৰ্টছ, একদম আৰম্ভণিতে ইমান অনা, ইছলাম কবুল কৰা চাহাবী হয়। আৰু তেওঁ মানে আশৰাই মুবাশ্বিৰৰ এজন চাহাবা হয়। কিন্তু ইছলামৰ আগতে এই দুইজন উমাইয়া বিন খালাফ আৰু আব্দুৰ ৰহমান বিন আউফ বেছ মানে তেওঁলোকৰ মাজত বন্ধুত্ব আছিলে, ভাল বন্ধু আছিল, নলে গলে লগা বন্ধু আছিলে। এতিয়া যেতিয়া যুদ্ধ শেষ হ'ল, মানে বদৰৰ যুদ্ধৰ কথা কৈছো, যুদ্ধ শেষ হ'ল, তেতিয়া আব্দুৰ ৰহমান বিন আউফে দেখা পালে যে উমাইয়া আৰু তেওঁৰ পুতেকক মানে বন্দী বনোৱা হৈছে, যুদ্ধবন্দী। দেখাৰ লগে লগে কি কৰিছে, আব্দুৰ ৰহমান বিন আউফে তেওঁ নিজৰ হাতত যিখিনি মানে মালে গনিমত পাইছিলে, তেওঁ কবচ আদি পাইছিলে, সেইবোৰ তাতে এৰিলে, আৰু তেওঁ উমাইয়া আৰু তেওঁৰ পুতেকৰ ওচৰলৈ দৌৰি গ'ল। যে তেওঁলোকক মানে ওচৰ পালি তেওঁলোকৰ লগত মানে যাব ধৰিলে, কাৰণ তেওঁলোকক যুদ্ধবন্দী হিচাপে এতিয়া ৰাসূলুল্লাহৰ সন্মুখলৈ অনা হ'ব। আৰু তেওঁলোকৰ এইদৰে লৈ গৈ থাকোঁতে কি হৈছে, সেই সময়তে দেখিলে বিলাল ৰাদিয়াল্লাহু আনহুৱে উমাইয়াক দেখা পালে, আৰু লগে লগে বিলাল ৰাদিয়াল্লাহু আনহু মানে উমাইয়াই তেওঁৰ ওপৰত কৰা অমানসিক যিখিনি অত্যাচাৰ আছিলে, যন্ত্ৰণাৰ কথা সকলোবোৰ তেওঁৰ মনত সজীৱ হৈ উঠিলে। আৰু লগে লগে বিলাল ৰাদিয়াল্লাহু আনহুৱে ক'লে যে, প্ৰতিজ্ঞা কৰিলে যে মই উমাইয়াক মানে ইমান সুযোগ পাই পেলাই তেওঁক এৰি নিদিওঁ, প্ৰতিশোধ ল'বই লাগিব। আৰু তাতে এটা যুদ্ধৰো পৰিৱেশ। গতিকে কি হৈছে, তেওঁ মানে যেতিয়া এইখিনি কথা কৈ আছে, তেতিয়া কি হৈছে, মানুহ বাকী অন্যান্য চাহাবাসকলো আহি তাত উপস্থিত হ'ল। সকলো পৰিৱেশ খুব উত্তপ্ত হৈ উঠিলে।
কিন্তু আব্দুৰ ৰহমান বিন অফে খুব চেষ্টা কৰিলে যাতে মানে পৰিস্থিতিটো অলপ শান্ত হওক। তেওঁ বিলাল ৰাদিয়াল্লাহু আনহুক বুজাবলৈ চেষ্টা কৰিলে যে আমি মানে তেখেতসকল বন্দী হৈছে, তেখেতসকলক আমি হত্যা কৰিব নোৱাৰো। কিন্তু আব্দুৰ ৰহমান বিন অফৰ এই মানে বুজনি কোনো কামত নাহিলে, লাভত নাহিলে। তেওঁলোকৰ মাজত কি হৈছে, তৰ্কাতৰ্কি আৰম্ভ হ'ল। ফলত অন্যান্য মুছলমান সৈন্য যেতিয়া আগবাঢ়ি আহিলে, গোট খালেহি আৰু তেওঁলোকক ঘেৰি ধৰিলে। আৰু তেওঁলোকে কি হৈছে, উমাইয়াৰ পুতেকক আক্ৰমণ কৰিলে আৰু থিতাতে উমাইয়াৰ পুতেক মানে নিহত হ'ল। এই পৰিস্থিতিটো বিষম দেখি পেলাই আব্দুৰ ৰহমান বিন অফে কি কৰিলে, উমাইয়াক ক'লে যে তুমি তেওঁক পলুৱাই দিলে, তাৰপৰা যে তুমি ইয়াৰ পৰা পলাই যোৱা, গুচি যোৱা, নহ'লে তোমাকো সিহঁতি হত্যা কৰিব। কিন্তু যিহেতু সেই মানে আমি জানোৱে সকলো পৰিস্থিতি এনেকুৱা হৈ আছে, হয় নাই, যে মানে কোনো কাকো এৰি দি দিয়ে। কিন্তু উমাইয়াই পলাব লওঁতে কি হৈছে, মুছলমান মানে সৈন্যই গৈ পেলাই তেওঁক হত্যা কৰিলে। তেতিয়া আব্দুৰ ৰহমান বিন অফ খুব বেছ মানে অসহায় হৈ পৰিল। তাৰপিছত তেওঁ তেতিয়া দোৱা কৰিলে যে আল্লাহ তাআলাই বিলালক মানে ক্ষমা কৰক, তেওঁ মোক এটা মানে শকত পৰিমাণৰ এটা মালে গনিমত পোৱাৰ পৰা মানে বঞ্চিত কৰিলে। আৰু মই মোৰ 2জন যুদ্ধবন্দীৰ হত্যাৰ মানে অপৰাধী হলো, আৰোপী হলো মানে। আচলতে আব্দুৰ ৰহমান বিন অফ আছিলে এজন মানে বেছ ব্যৱসায়ী, মানে আমি আগতে পাইছো তেওঁ এজন মানে বিলিয়নিয়াৰ চাহাবা আছিলে। সকলো সময়ত এতিয়া ক'ৰ পৰা লাভ হ'ব সেইটো দেখা পায়। গতিকে উমাইয়া বিন খলফ এজন বেছ মানে আধ্যবন্ত ব্যক্তি আছিলে মক্কাৰ। তেওঁ কুৰেশ্বৰৰ এজন মানে হেৰি নেতা, প্ৰতাপী নেতা, ধনী মানুহ। গতিকে আব্দুৰ ৰহমানে অফে খুব ভালদৰে জানিছিল তেওঁ আৰু তেওঁৰ পুতেকক যদি মানে যেতিয়া মানে তেওঁলোকৰ যেতিয়া ৰেহাইৰ বিনিময়ত মানে তেওঁলোক এটা মুছলমানসকলে এটা মোটা ধন আদায় কৰিব পাৰিব। আৰু মুছলমানৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে হ'লেও সকাহ হ'ব মদিনাত। গতিকে তেওঁ মানে এইটো ক'লে যে মানে বিলালৰ কাৰণে তেওঁ এই সোণালী সুযোগটো হেৰুৱালে, হয় নাই? কাৰণ ইতিমধ্যে আৰু তাৰোপৰি দ্বিতীয়তে কি হৈছে, তেওঁলোকৰ যিটো যুদ্ধবন্দীটো মানে এনেকে হত্যা কৰিব নোৱাৰে। গতিকে হৈছে যে তেওঁ সেইটো ফালৰ পৰা তেওঁ দুখ পালে যে মানে আমি এনেকে যুদ্ধবন্দী আমাৰ হাতত মানে হত্যা কৰা হ'ল। বা যি কি নহওক, এইদৰে কি হৈছে, উমাইয়া বিন খলফ যিজন এজন প্ৰতাপশালী নেতা, যি মানে চাহাবাসকলক অত্যন্ত অত্যাচাৰ কৰিছিলে মক্কাত থকাৰ সময়ত, আৰু তেওঁৰ শেষ পৰিণতিও এইদৰেই হ'ল বদৰৰ যুদ্ধতে। গতিকে কথাটো হৈছে যে এতিয়া নৈতিক দৃষ্টিকোণৰ পৰা বদৰৰ যুদ্ধ সত্য আৰু অসত্য, মানে হক আৰু বাতিলৰ মাজৰ এক অনিবাৰ্য যুদ্ধলৈ মানে পৰিণত হৈছিল, হয় নহয়? মানে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে দুয়োটা পক্ষৰ কাৰণে যুদ্ধত অংশগ্ৰহণ কৰাটো প্ৰায় মানে অনিবাৰ্য হৈ পৰিছিল। আৰু সেই সন্দৰ্ভতে উমৰ বিন খাত্তাবেও মানে আচলতে মানে যুদ্ধত তেওঁৰ সন্মুখত যোনেই আহিছিলে মুশ্ৰিক, তেওঁকে মানে হত্যা কৰিছিলে, হয় নহয়? আনকি তাত উমৰ বিন খাত্তাবৰ মোমায়েক আল আছ বিন হিচামো আহিছিলে, হিচাম বিন মুগীৰা, এজন মক্কাৰ এজন অন্যতম মুশ্ৰিক আছিলে। তেওঁকো কি হৈছে, নিজৰ মোমায়েক আছিলে উমৰ বিন খাত্তাবৰ। গতিকে তেওঁকো উমৰ বিন খাত্তাবে তেওঁকো হত্যা কৰিলে। আচলতে এইখন আছিলে হক আৰু বাতিলৰ মাজৰ মানে এখন যুদ্ধ। আল্লাহ তাআলাই চাহাবা সকলকো মানে পৰীক্ষা কৰিছিলে, হয় নে নহয়? যে যেতিয়া হকটো মানুহৰ আগত আহি পৰে, মানুহৰ সন্মুখত আহি উপস্থিত হয়, তেতিয়া মানুহে হকৰ লগ দিয়ে, আল্লাহ তাআলাৰ লগ দিয়ে, নে মানুহে নিজৰ স্বাৰ্থৰ লগ দিয়ে, মানুহে নিজৰ আত্মীয় স্বজনৰ লগ দিয়ে। আৰু এই যুদ্ধখনো চাহাবাসকলৰ কাৰণে, মুছলমানৰ কাৰণে এটা ডাঙৰ পৰীক্ষা আছিলে আল্লাহ তাআলাৰ ফালৰ পৰা। সন্মুখত তেওঁলোকৰ নিজৰ মানুহ, আৰু এইফালে তেওঁলোকে আল্লাহৰ সৈতে তেওঁলোকে যুদ্ধ কৰিব লাগে। আৰু তাৰপিছতে হৈছে আমি দেখা পাওঁ যে আবু বকৰ ছিদ্দিকীৰ পুতেক আব্দুৰ ৰহমান, সেই সময়লৈকে এজন মুশ্ৰিক আছিলে। তেওঁ ইছলাম কবুল কৰা নাছিলে বদৰৰ যুদ্ধলৈকে, আৰু মক্কাৰ মুশ্ৰিকবোৰৰ লগতে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বদৰলৈ আহিছিলে। আৰু পিছত যুদ্ধও কৰিছিলে, আৰু যুদ্ধবন্দীও হ'ল। যেতিয়া তেওঁ পিছত মানে যেতিয়া তেওঁ যুদ্ধবন্দী কৰি অনা হ'ল, তেতিয়া আবু বকৰ ছিদ্দিকে তেওঁক খঙতে সুধিছিলে যে মোৰ সম্পত্তিবোৰ কি কৰিলা মক্কাত? তেওঁলোকে যেতিয়া আহিছিলে, চাহাবাসকলে যেতিয়া হিজৰত কৰি আহিলে, তেওঁলোকে নিজৰ সকলো সা সম্পত্তি কি হৈছিলে, মক্কাতে এৰি থৈ আহিব লগা হ'ল, হয় নহয়? আৰু সেই সা সম্পত্তিবোৰে লৈ আচলতে কি হৈছিলে, আবু চুফিয়ানে নিজৰ এই মানে যিটো ট্ৰেড কাৰখানা আছিলে, সেইখিনি সকলো মানে কুৰেইশবোৰে মানে সিহঁতি দখল কৰি লৈছিলে, মুছলমানৰ যিখিনি সা সম্পত্তি আছিলে, আৰু সেইবোৰ সিহঁতি কাৰখানাত সিহঁতি বিজনেছ কৰিবলৈ গৈছিলে। তেতিয়া পুতেকক দেখি আবু বকৰৰ খুব খং উঠিলে, আবু বকৰ ছিদ্দিকীৰ। তেওঁ ক'লে যে তুমি মোৰ সম্পত্তি কি কৰিলা? তেতিয়া পুতেকে উত্তৰ দিলে, এইবোৰ চব বতাহত উৰি গ'ল, অৰ্থাৎ এইবোৰ একো নাই, সকলোবোৰ কি হৈছে, মুছলমানৰ সকলো সম্পত্তিবোৰ তাৰ কুৰেইশবোৰে দখল কৰি ল'লে। ঠিক আছে। তাৰপিছত এদিন আব্দুৰ ৰহমান, যি আবু বকৰৰ পুতেক,
তেওঁ যেতিয়া ইছলাম কবুল কৰিলে পিছত তেওঁ এদিন তেওঁৰ আব্বাকক কৈছিলে আবু বকৰ যে বদৰৰ দিনাখন আপুনি কেইবাবাৰো মোৰ তৰোৱালৰ সন্মুখলৈ আহিছিলে, কিন্তু যিহেতু আপুনি মোৰ পিতৃ আছিলে, পিতা আছিলে, আৰু সেইকাৰণে মই আপোনাক হত্যা নকৰিলো আৰু আপুনি বাচি গ'ল। তেতিয়া আবু বকৰ ৰাদিয়াল্লাহু আনহুৱে উত্তৰ দিলে যে ৱাল্লাহি যদি তুমি সেই সময়ত সেইদিনাখন মোৰ সন্মুখলৈ আহিলাহেঁতেন মই কিন্তু এবাৰো চিন্তা নকৰিলোহেঁতেন তোমাক হত্যা কৰিবলৈ। গতিকে এয়া আল্লাহ তাআলাৰ ফালৰ পৰা আছিলে মুছলমানসকলৰ কাৰণে এটা কঠিন পৰীক্ষা, যে নিজৰ মুশ্ৰিক পিতা পুত্ৰ আত্মীয় স্বজন নে সৃষ্টিকৰ্তাৰ ৰব তাক সহযোগ কৰিব মানে মুছলমানে। আৰু সেই যুদ্ধত মুছলমানসকলে মানে তেওঁলোকে মানে আল্লাহ যি পৰীক্ষা ললে তেওঁলোক সফলতাৰে সেই পৰীক্ষাত উত্তীৰ্ণ হল। গতিকে আচলতে আল্লাহ তাআলাই মানুহৰ সকলো সময়তে সকলো অৱস্থাতে সকলো পৰিস্থিতিতে মানুহৰ সামৰ্থ্য অনুসৰি আল্লাহ পৰীক্ষা মানুহক কৰেই, নহয় সকলো সময়তে আল্লাহ তাকো এইটো কোৱা নাই যে পৃথিৱীখন মানে মই একদম আৰামত দিম, পৰীক্ষা নলম, আৰু আল্লাহ পৰীক্ষা কৰে। আৰু সকলোতকৈ ডাঙৰ পৰীক্ষা হয় মানুহৰ ইমানৰ পৰীক্ষা আচলতে, নহয় আল্লাহ তাআলাই মানুহৰ ইমানৰ পৰীক্ষা কৰে, যে মানুহে নিজৰ ৰবৰ নিৰ্দেশৰ খাতিৰত যে নিজৰ লাভ, নিজৰ আশা আকাংক্ষা এইবোৰ চব ত্যাগ কৰিব পাৰে নে নোৱাৰে। এই সকলো পৰিস্থিতিতে আল্লাহ তাআলাই মানুহক সেইকাৰণেই পৰীক্ষা কৰে। মানুহ এইটোৱে পৰীক্ষা। আজিৰ দিনত আমাৰ কাৰণে চাগে বদৰৰ যুদ্ধৰ নিচিনা পৰীক্ষা আমাৰ সন্মুখত নাই, কিন্তু আমি আমাৰ চাৰিওফালে দেখা পাওঁ, চালে ভালদৰে দেখা পাম যে এতিয়া আমাৰ কাৰণে ডাঙৰ ডাঙৰ পৰীক্ষা আছে। এতিয়াও আল্লাহ আমাক সকলো সময়তে আমাক পৰীক্ষা কৰিয়ে আছে। আমাৰ কাৰণে ডাঙৰ পৰীক্ষা, যেনে ধৰক আজিৰ দিনত আমাৰ ডাঙৰ পৰীক্ষা ক'বলৈ গ'লে আমি চাম ইণ্টাৰেষ্টৰ কথাই কম, সুতৰ কথাই, হয় নে নহয়, যিটো বিষয়ে আল্লাহ তাআলাই কোৰাণত ষ্ট্ৰিক্ট নিৰ্দেশ দিছে যে সুত নাখাবা, নহয় জানো। গতিকে কিন্তু এতিয়া আমাৰ কি হৈছে, আমাৰ এইটো এটা আমি পুৰা সেইটো চিষ্টেমত আমি চব মানুহ সোমাই পৰিছো, তাৰ পৰা ওলোৱাৰ কোনো হেৰি নাই। কিন্তু তাৰপিছতো যদি আল্লাহ যে এটা নিৰ্দেশ দিয়ে নহয়, হাজাৰ সমস্যা থাকিলেও তাৰ চলিউশ্যন মানুহে বিচাৰিব লাগিব আচলতে। সেয়া আমাৰ কাৰণে পৰীক্ষা। আজি এয়াই আমাৰ কাৰণে বদৰৰ যুদ্ধৰে পৰিস্থিতি, হয় নে নহয়। গতিকে কথাটো হৈছে প্ৰত্যেক সময়তে প্ৰত্যেক যুগতে আল্লাহে মুছলমানক পৰীক্ষা কৰে। আৰু আল্লাহে তেতিয়া এইটো চাই যে মুছলমানে তেনে পৰিস্থিতি, তেনে পৰীক্ষাৰ সময়ত কি সিদ্ধান্ত লয়, সেয়াই ইমানৰ পৰীক্ষা মানুহৰ কাৰণে। গতিকে মুছলমানৰ সন্মুখত যেতিয়া হক আৰু বাতিল আহি উপস্থিত হয়, মুছলমানে কোনটো পথ লয়, এয়া আচল পৰীক্ষা। আৰু আল্লাহ তাআলাই মানুহৰ ভিতৰত সকলোতকে বেছি পৰীক্ষা কৰিছিলে আম্বিয়াসকলৰ ওপৰত। আমি দেখা পাম ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কিমান পৰীক্ষা আল্লাহে কৰিছে, পদে পদে পৰীক্ষা কৰে। তাৰপিছত আল্লাহ তাআলাই সাহাবাসকলৰ সন্মুখত কিমান কঠিন পৰীক্ষা এটা ৰাখি দিলে, যে তেওঁলোকৰ আল্লাহ সাহাবাসকলক তেওঁলোকে আছিলে চুজেন পিপল, তেওঁলোক আল্লাহ তাআলাৰ মানে মনোনীত মানুহ, যাক আল্লাহ দিন প্ৰতিষ্ঠাৰ কাৰণে নিজৰ ৰচুলৰ সহায়কাৰী হিচাপে, ৰচুলৰ সংগী হিচাপে আল্লাহ তেওঁলোকক মনোনীত কৰিলে, তেওঁলোকক বাছনি কৰিলে। কিন্তু তাৰ পিছতো তেওঁলোকৰ ইমানৰ ইমান ডাঙৰ পৰীক্ষা আল্লাহ তাআলাই ল'লে। গতিকে কথাটো হৈছে যদি মানুহে দুনিয়াত মানে দুনিয়াৰ আখিৰততো মানুহৰ নাম যশ এইবোৰ যিবোৰ সফলতা লাভ কৰিব ইমান সহজ আচলতে নহয়, যে আমি মানে হেৰি কৰি দিলো আৰু মুছলমান হৈ গ'ল, সেইটো নহয়। আল্লাহ প্ৰত্যেক সময়তে আল্লাহ মানুহৰ বিভিন্ন ধৰণে ইমানৰ পৰীক্ষা আল্লাহ তাআলাই লৈ থাকে। বা যি কি নহওক, এতিয়া যুদ্ধ শেষ হ'ল, মুছলমান সৈন্যৰ হাতত অনেক মুশ্ৰিক যুদ্ধবন্দী হ'ল, আৰু তেওঁলোকক কি হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখলৈ অনা হ'ল। যেতিয়া তেওঁলোকৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখলৈ অনা হ'ল, তেতিয়া সেই সময়ত কি হৈছিলে, ছাদ বিন মুআজ যিজন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে কমাণ্ডাৰ আছিলে চিকিউৰিটি ফ'ৰ্চৰ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিখিনি মানে চাহাবাই মানে চিকিউৰিটি দি আছিলে, সুৰক্ষা প্ৰদান কৰি আছিলে, সেই সুৰক্ষা বাহিনীৰ কমাণ্ডাৰ আছিলে কোন, ছাদ বিন মুআজ, তেওঁ আনছাৰ সাহাবী। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকৰ ফালে ছাদ বিন মুআজৰ ফালে চালে, তেওঁৰ আচলতে মতামত জানিব খুজিলে। আৰু তেওঁৰ মুখলৈ চাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বুজি পালে যে ছাদ বিন মুআজে কথাটো বৰ এটা ভাল পোৱা নাই, অৰ্থাৎ মুশ্ৰিকবোৰ মানে যিখিনি মানে যুদ্ধবন্দী কৰা হৈছে, এই কথাটো ছাদ বিন মুআজে বৰ এটা সমৰ্থন কৰা নাই। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, ছাদ তুমি লাগিছে তুমি মানে এই বিষয়ে কি মতামত দিয়া। তেতিয়া ছাদ বিন মুআজে নিজৰ মতামত দিলে, তেওঁ ক'লে যে ইয়া ৰাসূলুল্লাহ, এয়া আমাৰ এইখন যুদ্ধ শিৰকৰ শক্তিসমূহৰ বিৰুদ্ধে মুছলমানৰ প্ৰথম যুদ্ধ, হয় নে নহয়, আৰু প্ৰথম বিজয় মুছলমানৰ। গতিকে এই মুশ্ৰিকখিনিক মানে জীৱন দানৰ বিৰুদ্ধে মানে সিহঁতক মানে নাশ কৰাটোহে ছাদে আচলতে বেছি প্ৰাধান্য দিয়ে তেওঁৰ মতে। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক আচলতে মুকলি কৰি দিয়াটোতে তেওঁলোকৰ পৰা এটা মানে
জৰিমনা লগাই তেওঁলোকক এটা ৰেহাইৰ বিনিময়ত এটা মূল্য লৈ তেওঁলোকক মানে মুকলি কৰাৰ ৰচুলাছলামে প্ৰাধান্য দিলে। ঠিক আছে। আচলতে যুদ্ধবন্দী এইটো কাৰণে কৰা হয় যে তেওঁলোকক মানে কি হয় নিজৰ মানে সিহঁতৰ বিনিময়ত শত্ৰুৰ কবলত থকা নিজৰ মানুহক মুকলি কৰা বা নিজৰ কিছুমান স্বাৰ্থ বৃদ্ধি কৰা। যুদ্ধবন্দীসকলক আচলতে হত্যা কৰা নহয়, আৰু সেইটো আচলতে ছাদ বিন মুআজেটো বৰ এটা সমৰ্থন কৰা নাছিলে। তাৰপিছত বদৰৰ দিনাখন এজন চাহাবা উকাশা বিন মিহছান আল আছাদী তেওঁৰ তৰোৱালখন ভাঙি থাকে। তেওঁ যুদ্ধলৈ যাবৰ সময়তে তেওঁৰ তৰোৱালখন ভাঙি থাকে। তেতিয়া তেওঁ ৰচুলাছলামৰ ওচৰলৈ আহে। তেতিয়া ৰচুলাছলামে তেওঁ কি হৈছে এখন কাঠৰ এডাল কাঠৰ মানে এডাল দীঘল লাঠি এডাল তেওঁৰ হাতত দিয়ে, আৰু তেওঁ যেতিয়া জোকাৰি দিয়ে তৎক্ষণাত সেয়া তেওঁৰ হাতত এখন দীঘল তৰোৱাললৈ পৰিণত হয়। আৰু এইটো কেইবাখিনিও ঠাইতো আছে। আচলতে আল্লাহ তাআলাই মানে এইটো ৰচুলাছলামৰ আচলতে মুআজিজা সমূহৰ এটা অন্যতম হয়। আল্লাহ তাআলাই নিজৰ নবীৰ দ্বাৰা যিকোনো মিৰাকল যিকোনো মুআজিজা সংঘটিত কৰিব পাৰে, হয় নহয়? গতিকে আৰু এই তৰোৱালখন উকাশা ৰাদিয়াল্লাহু আনহুৱে গোটেই মানে সদায় প্ৰত্যেক যুদ্ধতে তেওঁ ব্যৱহাৰ কৰিছিলে। যেতিয়া তেওঁ আৰু তেওঁ বেছি সংখ্যক ইছলামৰ বেছি সংখ্যক যুদ্ধতে তেওঁ অংশগ্ৰহণ কৰিছিলে। আৰু অৱশেষত তেওঁ যিখন ৰিদ্দাৰ যুদ্ধত তেখেত শ্বহীদ হয়। আৰু তেখেতক যেতিয়া দফন কৰা হয় তেওঁৰ কবৰত তেওঁ সেই তৰোৱালখনো তেওঁৰ লগতে দফন কৰা হয়, তেওঁৰ লগতে দিয়া হয়। এই যুদ্ধত বদৰৰ যুদ্ধত কি হৈছে মুছাব বিন উমেৰ কোন আছিলে? প্ৰথম এম্বেচাডৰ অফ ইছলাম। তেওঁ ৰচুলাছলামে প্ৰথম যেতিয়া হিজৰতৰ আগতে মদিনালৈ তেওঁক পঠিয়াইছিলে মদিনাৰ মানুহখিনি শিক্ষাৰ দীক্ষাৰ কাৰণে। সেই মুছাব বিন উমেৰ এজন মানে মক্কাৰ এজন মানে বেছ সম্ভ্ৰান্ত পৰিয়ালৰ আছিলে, খুব ধনী পৰিয়ালৰ ল'ৰা আছিলে। এই মুছাব বিন উমেৰৰ ভায়েক আহিছিলে আকৌ তেওঁ মুশ্ৰিক আছিলে। ভায়েক আহিছিলে যুদ্ধ কৰিবলৈ, আৰু সেই ভায়েক কি হৈছে এজন আনছাৰ চাহাবৰ হাতত বন্দী হ'ল। আৰু মুছাবে তেওঁক দেখিলে আৰু মুছাবে গৈ পেলাই আনছাৰ চাহাবৰ ওচৰলৈ গ'ল নিজৰ ভায়েকক দেখা পায়। আৰু ভায়েকৰ নাম আছিলে আবু আজিজ। আবু আজিজে যেতিয়া মুছাব বিন উমেৰক দেখা পালে লগে লগে তেওঁক ককায়েকক কাকুতি কৰিবলৈ ধৰিলে, যে তোমাক মানে তেওঁ নিজৰ মাকৰ শপত দিলে, নিজৰ ভাতৃত্বৰ দোহাই দিলে যে তেওঁক এৰি দিব লাগে। তেতিয়া মুছাবে ক'লে যে ভাতৃত্বৰ তেওঁ যিটো দোহাই দিছে সেয়া আনছাৰ চাহাবাজনহে বেছি মানে হকদাৰ। আনছাৰ চাহাবাজনে আচলতে তেওঁৰ প্ৰকৃত ভাতৃ হয়, মানে ইছলামৰ দিনত তেওঁৰ ভাতৃ হয়। আৰু তেওঁ তেতিয়া আনছাৰ চাহাবাজনক তেওঁ মানে ক'লে মুছাব বিন উমেৰে যে তুমি ভালকৈ বান্ধা, মানে জোৰত বান্ধা যাতে তেওঁ পলাব নোৱাৰে, কাৰণ এওঁৰ মাতৃ এগৰাকী যথেষ্ট মালদাৰ মানুহ। গতিকে তেওঁ পুত্ৰক যেতিয়া মুকলি কৰিবলৈ আহিব তেওঁ যথেষ্ট মানে মাল দিব পাৰিব। যথেষ্ট হেৰি হ'ব, আৰু মুছলমানৰ বহুতখিনি মানে আৰ্থিকভাৱে মুছলমানো বেছ হেৰি হ'ব, সকাহ পাব। তাৰপিছতে এতিয়া যুদ্ধ শেষ হ'ল। যুদ্ধৰ পিছত মুশ্ৰিকবোৰৰ যিমানখিনি মৃতদেহ আছিলে তেতিয়া ৰাসূলুল্লাহ মুছলমানক ক'লে, মুছলমান সৈন্যক, যে তাৰ এটা ওচৰতে বদৰত কেইবাটাও কুঁৱা আছে, তাৰ এটা খালী কুঁৱাত সিহঁতৰ মৃতদেহবোৰ তাত পেলাই দিবলৈ ৰাসূলুল্লাহ নিৰ্দেশ দিলে। তাৰপিছতে এই মৃতদেহবোৰৰ মাজত আবু হুজাইফা, সেই যে কৈছিলো অলপ আগতে, আবু হুজাইফাৰ পিতৃও আছিলে। তেওঁ তাত মানে মৃত্যু হ'ল। তেওঁ মুশ্ৰিক হৈ পেলাই মৃত্যু হ'ল। গতিকে বদৰৰ যুদ্ধত আহিছিলে, মুশ্ৰিকসকলৰ সৈতে যুদ্ধ কৰিছিলে মুছলমানৰ বিৰুদ্ধে, আৰু যুদ্ধত তেওঁৰ মৃত্যু হয়। তেওঁ যেতিয়া আবু হুজাইফাই দেখা পালে পিতৃৰ মৃতদেহটো, তেওঁ বেছ মানে তেওঁ বিষণ্ণ হৈ পৰিল, তেওঁ বেছ দুখ প্ৰকাশ কৰি তেওঁ কান্দিবলৈ ধৰিলে। আৰু ৰাসূলুল্লাহ কথাটো লক্ষ্য কৰিলে, আৰু তেওঁ আবু হুজাইফাক সুধিলে যে মানে ক'লে যে তেওঁ এতিয়া মানে কিয় মানে হেৰি হৈছে, তেওঁৰ ওচৰলৈ গ'ল, তেওঁ সান্ত্বনা দিলে। তেতিয়া আবু হুজাইফাই ক'লে যে তেওঁ কেতিয়াও ভাবিব পৰা নাছিল যে তেওঁৰ পিতাক এইদৰে কাফিৰ বা মুশ্ৰিক হৈ মৃত্যুবৰণ কৰিব। আৰু তেওঁ বৰ আশা কৰিছিল যে তেওঁৰ পিতৃয়েও এদিন মানে কি হৈছে ইছলাম কবুল কৰিব, তেওঁ মানে দিনে ইছলামৰ হিদায়ত লাভ কৰিব। কিন্তু আৰু সেইকাৰণে তেওঁৰ অত্যন্ত দুখ লাগিছে যে তেওঁৰ পিতৃ আজি মানে এজন কাফিৰ হৈ পেলাই আৰু মুশ্ৰিক হৈ পেলাই তেওঁ মৃত্যুবৰণ কৰিছে। আৰু এইদৰে কৈ তেওঁ কান্দি দিলে। তাৰপিছত ৰাসূলুল্লাহ তেওঁক সান্ত্বনা দিলে, আৰু তেওঁৰ পিছত মানে কিছু কথা ক'লে, যিটো তেওঁৰ মনটো পিছত শান্ত কৰিলে। গতিকে ৰাসূলুল্লাহৰ নিৰ্দেশ মতে মৃতদেহসমূহ খালী শুকান কুঁৱা এটাত পেলাই দিয়া হ'ল। আৰু এই মৃতদেহবোৰৰ মাজত যেতিয়া উমাইয়া বিন খালাফা আছিলে, মৃতদেহটো আছিলে, আৰু ইতিমধ্যে মুছলমানে তেওঁক হত্যা কৰিলে। এতিয়া তেওঁৰ মৃতদেহটো টানি নিয়া হ'ল, কিন্তু কি হৈছে ইতিমধ্যে কি হৈছে মানে উমাইয়া বিন খালাফাৰ মৃতদেহটো কবচৰ মাজত মানে খুলি কৰি লাগি ধৰিলে। সেইটো এতিয়া উলিয়াব নোৱাৰে। আৰু যেতিয়া চাহাবাসকলে টানি নিছে, তেতিয়া কি হৈছে তাৰ মানে উমাইয়া বিন খালাফাৰ সেই মানে হেৰিবোৰ
শৰীৰৰ মাংসবোৰ মানে এৰাই যাব ধৰিছে, টানি নিব পৰা নাই, এৰাই গৈছে। গতিকে চাহাবাসকলে কি কৰে, তেওঁক মানে সেই কুঁৱাটোত নেপেলাই তাতে য'ত আছিলে তাতে মানে শিল আৰু মাটি দি পেলাই পুতি পেলোৱা হ'ল। ঠিক আছে। গতিকে এই মানে যুদ্ধখন হৈছে মুশ্ৰিকৰ কাৰণে এটা মানে অপমানজনক পৰাজয়, কাৰণ সিহঁতি অস্ত্ৰ শস্ত্ৰ সৈন্য সামন্তৰে সুসজ্জিত হৈ সুসংগঠিতভাৱে মানে সিহঁতি মুছলমানৰ লগত মানে যুদ্ধ কৰিব লাগিছিলে, আৰু সিহঁতৰ সৈন্য বাহিনীৰ সংখ্যাও মুছলমানতকৈ 3 গুণ বেছি আছিলে। গতিকে এনে অৱস্থাত সিহঁতৰ কাৰণে এই পৰাজয় এটা অপমানসূচকে আছিলে। আৰু ইয়াৰ বিপৰীতে মুছলমানৰ কাৰণে এক ডাঙৰ বিজয় আছিলে, বৃহৎ সফলতা আছিলে। আৰু এই যুদ্ধত 14জন চাহাবা শ্বহীদ হ'ল, তাৰে 6জন মুহাজিৰ চাহাবা এমিগ্ৰেণ্ট আৰু 8জন আনচাৰ চাহাবা আছিলে, হেল্পাৰ্ছ। আৰু মুশ্ৰিকৰ এক বৃহৎ সংখ্যক মানে হতাহত হ'ল, তাৰে 70জনৰ মৃত্যু হ'ল, আৰু একে সংখ্যক অৰ্থাৎ 70জন বন্দী কৰা হ'ল মুশ্ৰিকৰ কাফিৰৰ সৈন্যৰ 70জন। আৰু নিহতসকলৰ ভিতৰত বেছিখিনিয়ে, যিখিনি মানুহ মৃত্যু হৈছিলে, বেছিখিনিয়ে কি হৈছিলে, মক্কাৰ মানে গণ্যমান্য ব্যক্তি আছিলে, কুৰেশ্বৰ গণ্যমান্য ব্যক্তি আছিলে। আৰু সিহঁতি কি আছিলে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আত্মীয় আছিলে, আপোনো আছিলে, কিন্তু সিহঁতিয়ে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আটাইতকৈ বেছি মানে কি কৰিছিলে, শত্ৰুতা কৰিছিলে সিহঁতি। ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো কম মানে বিটাৰেষ্ট মানে অপনেণ্ট আছিলে সিহঁতি। গতিকে আৰু সিহঁতৰ মাজত যিখিনি মানে যিজন প্ৰধান আছিলে, সেইজন হৈছে আবু জাহল। গতিকে এই যুদ্ধত মুশ্ৰিকৰ বেছিখিনিয়ে কি হৈছে, নেতাৰ মৃত্যু হৈছিলে। যেতিয়া সিহঁতৰ মৃতদেহবোৰ ওচৰলৈ গ'ল, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিহঁতৰ ফালে চাই পেলাই ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, সেই মৃতদেহবোৰৰ ফালে চাই ক'লে যে বিছাল আশিৰাতু কুনতুম লিনাবিয়্যিকুম, যে তোমালোক কেনেকুৱা আত্মীয়, তোমালোকৰ নবীৰ তোমালোক কেনেকুৱা আত্মীয় আছিলা। কাযাবতুমুনি ওয়া সাদ্দাকানি নাছ, তোমালোকে মোক মিছলীয়া বুলি ঘোষিত কৰিছিলা, য'ত নেকি আন মানুহে মোক মানে মোৰ সত্যতা স্বীকাৰ কৰিছিলে। ওয়া খাযালতুমুনি ওয়া নাছাৰানি আন-নাছ, তোমালোকে মোক নিৰাশ কৰিলা আৰু আনে মোক সহায় কৰিলে। ওয়া আখৰাজতুমুনি ওয়া আৱানি আন-নাছ, তোমালোকে মোক বহিষ্কাৰ কৰিলা, মোক মোৰ নিজৰ ঘৰৰ পৰা তোমালোকে আচলতে উলিয়াই পঠিয়ালা, আনে মোক আশ্ৰয় দিলে। গতিকে তোমালোক কেনেকুৱা ধৰণৰ আত্মীয়, যে তোমালোক নবীৰ কেনেকুৱা ধৰণৰ আত্মীয়। আচলতে কিমান ডাঙৰ কথা ন, আল্লাহ তাআলাই সিহঁতৰ বংশত, কুৰেশ্বৰ বংশত নবী দি, সিহঁতৰ বংশত সিহঁতৰ মাজলৈ ৰচুল পঠিয়াই আল্লাহ আচলতে সিহঁতক সন্মানিত কৰিছিলে, নহয়। কিন্তু কুৰেশ্বৰ মানুহখিনিয়ে, এই মানুহখিনিয়ে সেই কথাটো নুবুজিলে, সিহঁতে তাৰ মূল্যটো নুবুজিলে। গতিকে সিহঁতে কিমান দুৰ্ভগীয়া আছিলে মানুহখিনি। এতিয়াতো ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে বিছা আশিৰাতু, যে তোমালোক কেনেকুৱা আত্মীয়, কিমান বেয়া আত্মীয় তোমালোক, কিমান বেয়া আপোন মানুহ তোমালোক। যে মানুহক আত্মীয় স্বজন কিয় দিয়া, যে ইজনে সিজনৰ সহায় হ'ব, ছাপোৰ্ট হ'ব, হয় নে নহয়। কিন্তু ইয়াত কি হৈছে, এই মানুহখিনিয়ে সকলোতকৈ বেছি মানে কি হৈছে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘোৰ শত্ৰুতা কৰিলে। আচলতে আত্মীয়ৰ পৰা কি হয়, মানুহে বিপদ হ'লে, সমস্যা হ'লে আপোন মানুহৰ পৰা মানুহে সহায় পায়, আপোন মানুহে আগবাঢ়ি আহে, নহয় জানো। কিন্তু ইয়াত নিজৰ মানুহে কি হৈছে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক, আল্লাহ তাআলাৰ ৰাছূল, আল্লাহৰ নবীক সকলোতকৈ বেছি মানে অত্যাচাৰ কৰিলে, সকলোতকৈ বেছি শত্ৰুতা সিহঁতৰ আত্মীয়ই কৰিলে। আৰু য'ত নেকি মানে আৰৱ সমাজত, নহয়, সেই সময়ত জাহিলিয়তৰ যুগতো আৰৱ সমাজখন এনেকুৱা আছিল যে সিহঁতি নিজৰ আপোন, নিজৰ বংশৰ মানুহ বা নিজৰ কবিলাৰ মানুহ কোনো অৱস্থাতে সিহঁতি এৰি নিদিয়ে, কোনো পৰিস্থিতিতে সিহঁতি নিজৰ মানুহক এৰি নিদিয়ে। নিজৰ মানুহে লাগে যিমানে অন্যায় কৰক, যিমানে হেৰি কৰক, সিহঁতি কেতিয়াও অকলশৰীয়াকে এৰি নিদিয়ে, সকলো কথাতে সিহঁতি মানে লগ দিয়ে। ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ক্ষেত্ৰত আমি দেখা পালো যে বনু হাছিম আৰু বনু আব্দুল মুত্তালিব, যিবিলাক ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ একদম মানে প্ৰথম হেৰি আছিলে, মানে য'ত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো হেৰি জন্ম হৈছিলে বংশত, সিহঁতৰ সকলো মানুহে সেই সময়ত ইছলাম কবুল কৰা নাছিলে, কিন্তু সিহঁতি সকলো সময়তে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগ দিছিলে। কিন্তু বাকী যিখিনি কুৰেশ্বৰ অন্যান্য কবিলা, সিহঁতে কিন্তু সদায় ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শত্ৰুতাই কৰিলে, সদায় তেওঁক মানে অত্যাচাৰ কৰি, তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে সদায়। আৰু আনকি সিহঁতি মানে সৰ্বশেষত সিহঁতি কি কৰিছিলে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হত্যাৰো আঁচনি কৰিলে, নহয়। যাৰ ফলত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ ঘৰ, নিজৰ সকলো এৰি থৈ যাবলৈ বাধ্য হ'ল, সিহঁতি মক্কা এৰিবলৈ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাধ্য হ'ল। গতিকে সেইকাৰণে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোক কিমান বেয়া আত্মীয় মানুহ, কিমান বেয়া আপোন মানুহ তোমালোকৰ নবীৰ কাৰণে, হয় নে নহয়। আন মানুহে নবীৰ সত্যতাটো স্বীকাৰ কৰিলে, কিন্তু সিহঁতি মানি নলয় তেওঁক ৰাছূল হিচাপে, তেওঁক নবী হিচাপে, হয় নে নহয়। আন মানুহে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো মিছন,
আল্লাহ তাআলাই যিটো ৰসুলসকলক যিটো মিছন দি পেলাই পঠিয়ায় দুনিয়াত, সেই মিছনৰ আন মানুহৰ ৰসুল ইছলামৰ সহায়কাৰী হ'ল, কিন্তু ৰসুল ইছলামৰ নিজৰ পৰিয়ালে তেওঁক মানে মিছলীয়া বুলি ক'লে। তেওঁ নিজৰ পৰিয়াল তেওঁক লেট ডাউন কৰিলে, মানে তেওঁক মানে নিৰাশ কৰিলে। আন মানুহে তেওঁ যেতিয়া নিজৰ মানুহে তেওঁক ৰাখিব নোৱাৰিলে, নিজৰ মানুহে তেওঁক ঘৰৰ পৰা মানে ওলাই যাবলৈ বাধ্য কৰিলে, য'ত নেকি আন মানুহে তেওঁক আশ্ৰয় দিলে ৰসুল ইছলামক। গতিকে কিন্তু আজি তেতিয়া ৰসুল ইছলামে কৈছে যে আজি যিখিনি মানে সিহঁতৰ অৱস্থা হৈছে এই মানুহখিনিয়ে, তেতিয়া যি ইমান মানে নিজৰ মানে যিটো মানে নিজৰ কি ক'ম সন্মান, নিজৰ হেৰি একদম মানে যিটো গৰ্বত আছিলে, আজি সিহঁতৰ অৱস্থা কি হ'ল যে সকলোৰে জীৱনে মানে সিহঁতি মানে তাত মৃত্যুবৰণ কৰে না, সিহঁতৰ অৱস্থা আজি কি হ'ল, সিহঁতি পৰাজিত হ'ল, হয় নহয়? আৰু এইটোৰ পৰা দেখা পাওঁ যে মানে যিমানে মানুহে হকৰ ওপৰত যিমানে জুলুম নকৰক, আক্ৰমণ নকৰক, হক কেতিয়াও আচলতে পৰাজিত নহয়। পৃথিৱীত হক প্ৰতিষ্ঠা কৰিবই, হয় নহয়? আৰু আল্লাহ তাআলাই সেই হক প্ৰতিষ্ঠা কৰিবলৈ আল্লাহ তাআলাক কোনো মানুহৰ সহায়ৰ প্ৰয়োজন নাই। কোনো ধৰণৰ পৰিস্থিতিৰ ওপৰত আল্লাহ তাআলা নিৰ্ভৰশীল নহয়, কিন্তু আল্লাহ আচলতে মানুহক এটা চান্স দিয়ে যে মানুহে কৰে কি এনেকুৱা পৰিস্থিতি। গতিকে আল্লাহে কুৰাইশক এটা সুবিধা দিছিলে, সিহঁতৰ মাজত ৰসুল পঠিয়ালে, কিন্তু কুৰাইশে সেই সুবিধাটো ল'ব নোৱাৰিলে, বেছি সংখ্যকে সেই সুবিধাটো ল'ব নোৱাৰিলে। গতিকে ইতিমধ্যে কুৰাইশৰ প্ৰায় 24জন মানে লিডাৰৰ মানে মৃতদেহ সেই কুৱাটোত পেলাই দিয়া হ'ল। আৰু সেই কুৱাৰ ওচৰত থিয় হৈ প্ৰত্যেকৰ নাম লৈ লৈ ৰসুল ইছলামে মাতিলে যে ইয়া উতবা বিন ৰাবিয়া, ইয়া শাইবা, উমাইয়া বিন খালাফ, আবু জাহাল, এইদৰে প্ৰত্যেকৰ নাম ল'লে আৰু ক'লে যে আজি তোমালোকে গম পালানে, তোমালোকে জানিলানে যে তোমালোকৰ ৰবে যিটো মানে প্ৰতিশ্ৰুতি দিছিলে, যিটো প্ৰতিজ্ঞা কৰিছিলে, সেয়া আজি সত্য হ'ল নে নহয়? যে আজি ৰসুল ইছলামে কৈছে, আজি মই নিজেও দেখা পালো যে মোৰ ৰবে মোক যিটো প্ৰতিশ্ৰুতি দিছিলে সেয়া আজি সম্পূৰ্ণৰূপে সত্য হ'ল। সেয়া মোৰ ৰবে সেয়া মানে প্ৰতিজ্ঞা পালন কৰিলে। আৰু সূৰা ইছৰাতো আমি দেখা পাওঁ ৱাকুল জাআল হাক্কা ওয়া জাহাকাল বাতিল ইন্নাল বাতিলা কানা জাহুকা, যে হকটো মানে আহিবই, প্ৰতিষ্ঠিত হ'বই, আৰু যিটো বাতিল আছে, যিটো অসত্য, যিটো বাতিল, সেইটো নাইকিয়া হ'বই, সি পৰাস্ত হ'বই। ঠিক আছে। যেতিয়া ৰসুল ইছলামে এই মৃতদেহবোৰৰ আগত এইদৰে কথা কৈ আছিলে, এই কথা যে উমৰ বিন খাত্তাবে শুনিলে, তেওঁ ক'লে ইয়া ৰাছূলুল্লাহ, আপুনি এই মৃতদেহবোৰ যাৰ ওচৰত যাৰ মানে এতিয়া ৰুহ নাই, এই যিবোৰ এতিয়া খহিবলৈ মানে গেলিবলৈ আৰম্ভ কৰিছে, গতিকে আপুনি যে এওঁলোকৰ আগত এইদৰে কথা কৈ আছে, তেতিয়া ৰসুল ইছলামে ক'লে মা আনতা বি আসমাআ লিমা আকুলু মিনহুম, যে সেইজনৰ শপত যাৰ হাতত মুহাম্মদৰ ৰুহ আছে, যেদৰে তোমালোকে শুনা পাইছা ঠিক একেদৰে ইহঁতিও শুনা পাইছে, কিন্তু ইহঁতি উত্তৰ দিব নোৱাৰে। অৰ্থাৎ মৃতকে শুনা পাই আছে, কিন্তু কিদৰে শুনা পায় আল্লাহ তাআলাই জানে, আমি নাজানো, হয় নে নহয়? আৰু বহুতো স্কলাৰৰ মতে, আৰু এই বিষয়ে আচলতে মানুহৰ যেতিয়া মৃত্যু হৈ যায়, গতিকে সেই মৃতকে আমাৰ মানুহৰ জীৱিত মানুহৰ কথা শুনা পায় নাপায়, এই লৈ আচলতে ডিছপিউট আছে। কাৰণ কুৰাণত ডাইৰেক্ট আল্লাহ তাআলাৰ আয়াত আহিছে যে ৱামা আনতা বি মুছমিঈ মান ফিল কুবুৰ, যে যিসকল কবৰত আছে সিহঁতি আপোনাৰ কথা শুনা নাপায়, সিহঁতি তোমালোকক শুনা নাপায়, তোমালোকৰ কথা। সূৰা ফাতিৰত কৈছে আল্লাহ তাআলাই, সূৰা নামত আল্লাহ তাআলাই কৈছে যে ইন্নাকা লা তুছমিউ মাউতা, যে আপুনি মৃতকক কোনো কথা শুনাব নোৱাৰে, সিহঁতি শুনা নাপায়। কিন্তু ইয়াত ৰাসূল ইছলামে কৈছে যে সিহঁতি তোমালোকে যিধৰণে শুনি আছা, সিহঁতিও সেই ধৰণেই শুনা পাইছে। গতিকে এই ক্ষেত্ৰত বহুতো স্কলাৰৰ এইটো মত দিয়ে যে এয়া বদৰৰ সময়ত এইটো আল্লাহ তাআলাই মানে তেওঁলোকক মানে আচলতে মৃতকক শুনোৱাইছিল, কিন্তু তাৰ বাহিৰে যে মৃতকসকলে এবাৰ যেতিয়া মানুহৰ মৃত্যু হ'ল, ৰুহটো ওলাই গ'ল, সেই ৰুহ আৰু মানে ঘূৰি নাহে। ঠিক আছে, তেওঁলোকে একো গম নাপায় ইয়াত কি হৈ আছে, এই পৃথিৱীত জীৱিত মানুহৰ মাজত কি হৈছে এইটো গম নাপায়, হয় নে নহয়? কাৰণ এটা হাদিছত আছে, ৰাসূল ইছলামে কৈছে যেতিয়া এজন মানুহৰ মৃত্যু হয়, তেতিয়া তেওঁৰ সকলো আমল বন্ধ হৈ যায়, অৰ্থাৎ তেওঁ কাম কৰিব নোৱাৰে, কিন্তু তেওঁৰ 3টা বস্তু চলি থাকে, 3টা বস্তু সদকায়ে জাৰিয়া হৈ থাকে। আৰু সেইকেইটা কি? এটা হৈছে যিটো লাভদায়ক জ্ঞান, তেওঁ জ্ঞান লাভ কৰিছিলে, তেওঁ শিক্ষা লাভ কৰিছিলে, সেই জ্ঞানেৰে সেই শিক্ষাই তেওঁ কাৰোবাক কিবা এটা পৃথিৱীত শিকাই থৈ গ'ল, আৰু সেই শিক্ষাৰ ফলত মানে জ্ঞানৰ ফলত কামটো চলি আছে। গতিকে মানুহজনৰ মৃত্যু হৈ গ'লেও তেওঁ যেতিয়ালৈকে এই কামটো চলি থাকিব, তেওঁৰ আমল নামাত তাৰ মানে সদকা হিচাপে লিখা হ'ব।
ভাল নেক কাম হিচাপে লিখা হৈ থাকিব। দ্বিতীয়টো হৈছে মানুহজনৰ সম্পদ, জীৱিত অৱস্থাত যদি তেওঁ ভাল কামত ব্যৱহাৰ কৰি থৈ গৈছে আৰু সেই কামটো যদি চলি আছে, গতিকে সেই সম্পদৰ পৰা মানুহজনে সদায় বেনিফিট পাই থাকিব মৃত্যুৰ পিছতো। আৰু তৃতীয়টো হৈছে নেক সন্তানৰ তেওঁলোকৰ কাৰণে কৰা দোৱা, হয়নে নহয়? এইকেইটাৰ বাহিৰে বাকী সকলোবোৰ যিবোৰ কামৰ মানে আছে, কামৰ যিবোৰ দুৱাৰ আছে, এইবোৰ বন্ধ হৈ যায় মৃতকৰ কাৰণে। এইটো তিৰমিজিত উল্লেখ আছে। গতিকে সন্তানে যেতিয়া পিতৃ মাতৃৰ মাগফিৰতৰ কাৰণে, তেওঁলোকৰ ওপৰত আল্লাহ তাআলাৰ ৰহমতৰ কাৰণে, তেওঁলোকৰ জুইৰ পৰা বাচিবৰ কাৰণে, তেওঁলোকক মানে জন্নতত তেওঁলোকৰ মকামৰ মানে হেৰি কাৰণে দোৱা কৰে, সেয়া কবুল হয়, আল্লাহ তাআলাই কবুল কৰে। আৰু আমি অন্যান্য হাদিছৰ পৰা আমি গম পাওঁ যে কি কি কামে আৰু অন্যান্য কি কি কামে মৃতকক ফায়দা দিব পাৰে। এইটো হৈছে সন্তানৰ দোৱা, হয় নে নহয়? সন্তানে পিতৃ মাতৃৰ কাৰণে কৰা হজ বা উমৰাহৰ স্বভাৱ, সন্তানে পিতৃ মাতৃৰ কাৰণে তেওঁলোকৰ হৈ কৰা চেৰিটি, তেওঁলোকৰ কিবা থাকি যোৱা যদি ৰোজা থাকে সেয়া কমপ্লিট কৰি দিলে সন্তানে, আৰু পিতৃ মাতৃয়ে যদি কিবা এটা কাম কৰিম বুলি কিবা এটা মানে কথা দিছিলে বা প্ৰতিজ্ঞা কৰিছিলে, তেওঁলোকে কৰিব নোৱাৰিলে, সেইখিনি কাম তেওঁলোকক তেওঁৰ মৃত্যুৰ পিছত যদি সন্তানে কৰি দিয়ে, এই সকলোবোৰৰ কি হৈছে স্বভাৱ বা ফায়দা লাভ মৃত্যুৰ পিছতো পিতৃ মাতৃয়ে লাভ কৰে, হয় নে নহয়? গতিকে সেইকাৰণে আমি দেখা পাওঁ যে পিতৃ মাতৃৰ কাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানে বাৰে বাৰে কৈছে যে সন্তানক মানে দোৱা কৰাৰ কাৰণে উৎসাহ দিয়া হয়, যে তেওঁলোকে চেৰিটি কৰিবলৈ কোৱা হয়। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক যি ধৰণে কৈ গৈছে সেই ধৰণে কৰিলেহে আচলতে কামবোৰ মানুহৰ কবুল হয় বা গ্ৰহণযোগ্য হয়। আৰু তাৰ বাহিৰে যিখিনি কাম ধৰক আমি নিজে ইছলামৰ বুলি ভাবি পেলাই কৰো, দিনে ইছলামত আছে বুলি ভাবি পেলাই কৰো, তেনেকুৱা ধৰণৰ কাম কৰিলে আচলতে মানুহৰ গুনাহে হৈ থাকে, হয় নহয়? গতিকে এইকেইটা হৈছে যিখিনি মানুহৰ মৃত্যুৰ পিছত কি কি বস্তু মানে মানুহৰ আমল নামাত নেক কাম হিচাপে লিখি থোৱা হয়, যিখিনি বেনিফিচিয়েল মানে মানুহৰ কাৰণে, সেইখিনি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ গৈছে। তাৰ বাহিৰে বাকীবোৰ কি হ'ব, ইন'ভেশ্যন বা বিজাতত পৰিব, হয় নে নহয়? মই গতিকে এইখিনি চাই থাকোতে মই এটা বস্তু চাইছিলো ভৱিষ্যত যে মানে ক'তো মই কিন্তু এই বস্তুটো পোৱা নাই যে মানে মানুহে কোনোবা মানুহ ঢুকালে কোৰাণ খতম দিয়া, তছবিহ খতম দিয়া, অথবা মিলাদ কৰা বা কোৰাণ খানি পঢ়া, হয় নে নহয়? কাৰোবাক যে সৱাব পহুচাই দিয়াৰ কথা কয় নে নহয়, এনেকুৱা ধৰণৰ কোনো হাদিছ আচলতে মই পোৱা নাই। গতিকে আপোনালোকে বিচাৰি চাব পাৰে, হয় নে নহয়? কাৰণ ৰিলিজনৰ বিষয়ে মানুহৰ নলেজ থকাটো জৰুৰী। আমি মানে অন্ধ হয়তো আমি আমাৰ ধৰ্ম পালন কৰিব নোৱাৰো, নহয় জানো? গতিকে সেইটোৰ বিষয়ে আপোনালোকে চাব, কোনোবাই যদি বিচাৰি পায় তেতিয়া জনাব, হয় নহয়? কিন্তু এটা কথা সদায় জানিব, কাৰণ কোৰাণ আৰু হাদিছত উল্লেখ নথকা কিছুমান কাম আমি সেইবোৰ ধৰ্মীয় কাম বা ইছলামৰ কাম বুলি ভাবি যদি কৰো, তেতিয়াহ'লে কি হ'ব, মানুহৰ গুনাহৰ বোজাহে বাঢ়ি বাঢ়ি গৈ থাকিব, ঠিক আছে? বা যি কি নহওক, এতিয়া কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানে সিহঁতৰ কৰিলে যে এই মানুহখিনিক মুশ্ৰিকৰ যিখিনি মৃতদেহ আছে এটা কুঁৱাত দফন কৰাই দিলে সকলোবোৰ। এতিয়া কি হৈছে, মক্কাবাসীয়ে এই যেতিয়া এই যুদ্ধৰ মানে যিটো পৰাজয় হোৱাৰ যুদ্ধৰ বেদনা যিটো খবৰ, দুখদায়ক খবৰটো সিহঁতি পালে, এতিয়া আল হুচনেইন আল হাইছুমান বিন আব্দুল্লাহ, মক্কাবাসীয়ে তেওঁ আহিলে, তাৰ পৰা আহি পেলাই মক্কাবাসীক যুদ্ধৰ খবৰ দিলে, যে পৰাজয় হোৱাৰ খবৰ। তাৰ সিহঁতৰ নেতাবোৰৰ কিদৰে মৃত্যু হ'ল সেইদৰে খবৰ দিলে। সি প্ৰথমতেতো মক্কাবাসীয়ে বিশ্বাসেই কৰিব পৰা নাছিলে, ভাবিছিল যে মানে হাইছুমান পগলা হ'ল, যে আবুল তাবুল কৈছে, কেনেধৰণে মানে ইমান মানে এটা ডাঙৰ সুসজ্জিত সেনা বাহিনী কি ধৰণে পৰাজিত হ'ব পাৰে, তাতে ইমানখিনি ডাঙৰ ডাঙৰ লিডাৰৰ মৃত্যু। গতিকে সিহঁতে এইটো কথাটো ভাবিবই পৰা নাছিলে। কিন্তু অতি সোনকালে সিহঁতি খবৰটো যেতিয়া সঁচা বুলি গম পালে, তেতিয়া কি হ'ল, সিহঁতৰ মূৰত খৰক ভাবুকি পৰা অৱস্থা। তাত মানে গোটেই মক্কাত হোৱা দোৱা লাগি গ'লগে। ইফালে আবু চুফিয়ানো আহি পালে। আবু চুফিয়ানে আহি পেলাই কি হৈছে, আবুল আহাবক আহি গোটেই কথাখিনি বদৰৰ গোটেই কথাখিনি আহি ক'লেহি, কি ধৰণে পৰাজিত হ'ল মুশ্ৰিক খিনি মুছলমানৰ হাতত, কিদৰে সিহঁতৰ লিডাৰবোৰ মৃত্যু মুখত পৰিলে, আৰু মুছলমানসকল কিদৰে শক্তিশালী হ'ল, ফিৰিস্তাসকলে কিদৰে সহায় কৰিলে, যাৰ ফলত মুছলমানে ইমান কম সংখ্যক হৈও মানে তেওঁলোকে সফলতা লাভ কৰিলে। এই কথাখিনি শুনি আবুল আহাবৰ আচলতে খুব খং উঠিলে, আবুল একদম মানে খঙত ঘৃণাত মানে উত্ৰাৱল হৈ উঠিলে। সেই সময়তে আবুল আহাবৰ ওচৰত কোন আছিলে, আবু ৰাফি নামৰ এজন মানুহ আছিলে। তেওঁ হৈছে আব্বাছ ৰাদিয়াল্লাহু আনহুৰ মানে তেওঁ মুকলি কৰি দিয়া গোলাম আছিলে, আৰু যেতিয়া তেওঁ মনে মনে ইছলাম কবুল কৰিছিলে। আৰু তেওঁ যেতিয়া গম পালে যে মুছলমান মানে সফলতা লাভ কৰিছে, তেওঁলোক বিজয়ী হ'ল, তেতিয়া আবু ৰাফিয়ে মানে খুব তেওঁ ফূৰ্তি কৰিলে, তেওঁ ফূৰ্তি কৰি আৰু এই কথা দেখি আবুল আহাবৰ আৰু খং উঠিলে, আৰু আবুল আহাবে কি কৰিলে, মানে আবু ৰাফিক মাৰিবলৈ আৰম্ভ কৰি দিলে।
খুব মানে মাৰপিট আৰম্ভ কৰি দিলে। তেতিয়া সেই সময়তে আকৌ কি হৈছিলে, আল আব্বাছৰ ঘৈণীয়েক উম্মুল ফাদল সেই সময়তে তেওঁলোকৰ ওচৰত আছিলে, কাৰণ আল আব্বাছ আৰু আবুল আহাব ককায়েক ভাইক আছিলে, হয় নে নহয়? কাৰণ গোটেই মক্কাতে এতিয়া কথাটো বিয়পি পৰিছে, গতিকে উম্মুল ফাদলো তেওঁ সেই সময়তে আছিলে, ওচৰতে আছিলে। আৰু তেওঁ যেতিয়া দেখিলে যে আবুল আহাবে কথা নাই বতৰা নাই, মানে এজন মানুহটোক মানে আবু ৰাফিক মানে খুব মাৰপিট কৰিব ধৰিছে, এজন মানুহক ইমান মাৰপিট কৰিছে, আৰু খং উঠি তেওঁ ৰখাইছে আবুল আহাবক, ৰখা নাই। গতিকে তেওঁ খঙতে কি কৰিলে, তাৰ শকত লাঠি ললে উম্মুল ফাদলে। উম্মুল ফাদল হৈছে আব্দুল্লাহ ইবনে আব্বাছৰ মাতৃ। গতিকে তেওঁ এটা শকত লাঠি লৈ আবুল আহাবৰ মূৰত মাৰি দিলে, আৰু লগে লগে কি হৈছে, আবুল আহাবৰ মূৰ ফাটি গল। আৰু ইয়াৰ প্ৰায় 7 দিনৰ পিছতে আবুল আহাব মৰি থাকে। আৰু কোৱা হয় যে মৃত্যুৰ আগতে মানে সেই 7 দিনতে আবুল আহাবৰ এটা মানে ভয়ংকৰ বেমাৰ হয়, আলচাৰৰ টাইপৰ বেমাৰ হয়, যাৰ ফলত তেওঁ জীৱিত অৱস্থাতে মানে তেওঁৰ দেহাটো মানে কি হৈছে, গলিবলৈ আৰম্ভ হয়, খুব দুৰ্গন্ধ ওলাই আবুল আহাবৰ গাৰ পৰা, কোনো ওচৰলৈ যাবই নোৱাৰে নহয়। আৰু এইদৰে আলাই আথানি হৈ পৰি থাকি অৱশেষত মানে আবুল আহাব মৰি থাকে। আৰু মৃত্যুৰ 3 দিনলৈকে মানে কি হৈছে, আবুল আহাবৰ মৃতদেহটো তেনেদৰে পৰি থাকে, কাৰণ ঘৰৰ কোনো মানুহ ওচৰলৈ নাযায়, তেওঁৰ পুতেকতো ওচৰলৈ নাযায়, কাৰণ সিহঁতি ভয় কৰে কিজানি তেওঁৰ পৰা বাপেকৰ পৰা মানে এইখিনি মৃতদেহৰ পৰা সিহঁতৰ বেমাৰ হুঁচৰিব পাৰে। তাৰপিছত লাহে লাহে যেতিয়া দুৰ্গন্ধ ওলাব ধৰিলে বেছিকে, এতিয়া মানুহবোৰে যেতিয়া কোৱা কৰিলে, তেতিয়া আবুল আহাবৰ পুতেকহঁতে কি কৰিলে, মানে সিহঁতক লাজ দিব ধৰিলে। তেতিয়া সিহঁতে উপায় নাপায় কিছুমান মানে সাৱচী গোলাম লগাই পেলাই এনেকে দীঘল লাঠিৰে খুচি খুচি বাপেকৰ মৃতদেহটো নিয়ে আগত গাঁতত পেলাই দিলে, আৰু দূৰৰ পৰাই কি কৰিছে, শিল পাথৰ দলিয়াই পেলাই মানে মৃতদেহটো পুতি পেলালে। গতিকে এয়াই হৈছে মানে শেষ পৰিণতি না ইছলামৰ, আল্লাহ তালাৰ ৰচুলৰ ঘোৰ শত্ৰুৰ মানে শেষ পৰিণতি এইদৰে হ'ল আবুল আহাবৰ। সেইকাৰণে আল্লাহ তাআলাই কৈছে যে ওয়া আনতুম বিমুজিজিনা ফিল আৰদি ওয়ালা ফিস সামাই, যে তোমালোক কোনো তেওঁৰ পৰা, আল্লাহ তালাৰ পৰা, এই পৃথিৱীয়ে হওক বা আসমানে হওক, কোনো আল্লাহ তালাৰ ফালৰ পৰা মানে পলাই হাৰিব নোৱাৰে, সকলো আল্লাহ তালাৰ ফালে কি হৈছে, ঘূৰি যাব লাগিব। গতিকে এই পৰাজয় মক্কাবাসীৰ কাৰণে এটা বৰ লজ্জাজনক ঘটনা আছিলে, আৰু এটা বৰ মানে হৃদয় বিদাৰক ঘটনাও আছিলে সিহঁতৰ কাৰণে। প্ৰত্যেকৰ ঘৰে ঘৰে মানে খুব মাতমৰ অৱস্থা, শোকাকুল অৱস্থা, প্ৰত্যেকৰ মৃতকৰ কাৰণে বিলাপ কৰিছে, নতুবা মানে কিছুমানৰ যিখিনি সিহঁতৰ মৃত্যু হৈছে তাৰ কাৰণে বিলাপ কৰিছে, নতুবা যিখিনি মানুহ যুদ্ধবন্দী হৈছে, কাৰণ সিহঁতৰ বৃহৎ সংখ্যক সিহঁতৰ যুদ্ধবন্দীও হ'ল। মুঠৰ ওপৰত মানে মক্কাত সেই সময়ত এটা বিৰাট মানে শোকাকুল পৰিস্থিতি। আৰু এই পৰাজয়, এই অপমান, এই লোকচানৰ প্ৰতিশোধ লবলৈ মক্কাবাসী এতিয়া মানে পুৰা মানে প্ৰতিজ্ঞাবদ্ধ হ'ল যে ইহঁতে তাৰ ফলতে আচলতে উহুদৰ যুদ্ধ হৈছিলে। এই যুদ্ধৰ পৰিণতি স্বৰূপে উহুদৰ যুদ্ধ সংঘটিত হৈছিলে। তাৰপিছতে মক্কাত আল আসৱাদ ইবনুল মুতালিব আছিলে, তেওঁৰ 3জন পুত্ৰই মানে জামা, উকাইল, আল হাৰিছ, এই 3জনের মৃত্যু হ'ল যুদ্ধত। গতিকে তেওঁলোকে মানে সেই সময়ত এটা মক্কাত এটা কি আছিলে, যে সিহঁতি মানে একেলগে বহি মানে মানুহবোৰে মানে যিটো মাতম কৰা বুলি কয়, কি কয় যেন, আমাৰ মানে সিহঁতি লগ হৈ কান্দে মৃতকৰ কাৰণে। যিটো এইটো বিলাই এই যে বিনাই বিনাই যে কান্দে, যে বিলাপ কৰে, পিছত এইটো কি হৈছে, ইছলামত আচলতে এইটো পিছত নিষেধ কৰা হৈছে। মানুহে দুখ লাগে, চকু পানী ওলাব, কিন্তু তাৰ কাৰণে কোনো চিঞৰি বাখৰি বা আউলি বাউলি হয় বা কুফৰৰ বাক্য ক'ব নোৱাৰে মানুহে। গতিকে কিন্তু সেই সময়ত মক্কাত সেইটো মানে কথা প্ৰচলিত আছিলে, সিহঁতি খুব মানে বিনাই থাকে, বিনাই মানে একেলগ হৈ পেলাই মানে কান্দে, কন্দা কটা কৰে। ইফালে মদিনাবাসীয়ে বিজয়ৰ বাতৰি পালে, হয় নে নহয়? ৰাসূলুল্লাহ সাল্লামে যুদ্ধ শেষ হোৱাৰ লগে লগে আব্দুল্লাহ ইবনে ৰাৱাহা আৰু জাইদ ইবনে হাৰিছাক পঠিয়ালে মদিনালৈ মুছলমানসকলৰ বিজয়ৰ বাৰ্তা দিবলৈ। ইফালে কি হৈছে, মদিনাৰ পৰা ইতিমধ্যে মদিনাটো বেছ মানে উৰা বাতৰি ওলাবলৈ আৰম্ভ কৰিছে। বিশেষকৈ ইহুদীবোৰে আৰু মুনাফিকবোৰে কি কৰিছে, বাতৰি উলিয়াই দিছে যে ৰাসূলুল্লাহ সাল্লামৰ মানে যুদ্ধত হত্যা কৰা হ'ল, যে মুছলমান পৰাজিত হ'ল ইত্যাদি বিভিন্ন ধৰণৰ মানে সিহঁতি উৰা বাতৰি উলিয়াব ধৰিলে। গতিকে মদিনাৰ মুছলমানসকলো বেছ উৎকণ্ঠাত আছিলে, চিন্তাত আছিলে যে কিবা হ'ল, কাৰণ মুছলমানৰ সংখ্যাও নাই, তেওঁলোকে যুদ্ধ কৰিম বুলিও যোৱা নাছিলে। ইফালে যেতিয়া লাহে লাহে জাইদ বিন হাৰিছাও আহি পালেহি ৰাসূলুল্লাহ সাল্লামৰ বাৰ্তা লৈ পেলাই, তেওঁ আহোতে আকৌ ৰাসূলুল্লাহ সাল্লামে জাইদ বিন হাৰিছা মানে ৰাসূলুল্লাহ সাল্লামৰ যিটো উট আছিলে, যিজনী আল কাছৱা, তাত উঠি আহিছিলে। দূৰৰ পৰা যেতিয়া দেখা পালে, ইহুদীবোৰে আৰু জোৰ দি ক'লে, সেয়া ৰাসূলুল্লাহ সাল্লাম মানে তেওঁ যুদ্ধত তেওঁক মানে হেৰি কৰা হৈছে, সেইকাৰণে জাইদ আহিছে তেওঁ উটটো লৈ পেলাই। কিন্তু যেতিয়া ৰাসূলুল্লাহ সাল্লামৰ 2জন বাৰ্তাবাহক আহি পেলাই যেতিয়া মদিনাত, তেওঁলোকে যেতিয়া মদিনাৰ মুছলমানসকলক সকলোখিনি খবৰ দিলে, বিতংভাৱে জনালে, তেতিয়া তেওঁলোক মুছলমানসকল বেছ উৎফুল্লিত হৈ উঠিলে। আৰু তেওঁলোকে সেই সময়ত কি হৈছে, আল্লাহু আকবাৰ, আলহামদুলিল্লাহ ইত্যাদিৰে মানে আল্লাহৰ নাম আৰু প্ৰশংসাৰ ধ্বনিৰে গোটেই মদিনাৰ আকাশ বতাহ মুখৰিত হৈ উঠিলে। আৰু তাৰ পিছতে মদিনাত যিখিনি মানুহে ইতিমধ্যেও ধৰক বহুতখিনি মানুহে ইছলাম কবুল কৰা নাছিলে, ইয়াৰ পিছতে বহুতে ইছলাম কবুল কৰিলে।
মদিনাৰ এতিয়া বেছিখিনি মানুহে ইছলাম কবুল কৰিলে। এই ঘটনাটোৰ বিষয়ে উছামা বিন জেদ বিন হাৰিছা সোধে, তেওঁক এই ঘটনাৰ বিষয়ে তেওঁ এটা কথা তেওঁ কৈছে, যেতিয়া আমি বদৰৰ মানে বিজয়ৰ বাতৰি পাওঁ, তাৰ অলপ আগতে আমি ৰাছূলুল্লাহ ইছলামৰ জীয়ৰী ৰুকাইয়া ৰাদিয়াল্লাহু আনহা, যিগৰাকী উছমান বিন আফফানৰ পত্নী আছিলে, হয় নে? উছমান বিন আফফান কোন? তৃতীয় খলিফা, খোলাফায়ে ৰাছিদিনৰ যিজন তৃতীয় খলিফা উছমান বিন আফফান, তেওঁৰ পত্নী আছিলে ৰাছূলুল্লাহ ইছলামৰ জীয়ৰী ৰুকাইয়া ৰাদিয়াল্লাহু আনহা। কৈছে যে আমি এই বিজয়ৰ বাতৰি পোৱাৰ অলপ আগতে ৰুকাইয়াক আমি দফন কৰি থৈ আহিছো। অৰ্থাৎ যেতিয়া ৰাছূলুল্লাহ ইছলাম বদৰৰ কাৰণে বদৰৰ অভিমুখে ৰাওনা হৈছিলে, তেতিয়া কৈ আছিলে ৰুকাইয়া ৰাদিয়াল্লাহু আনহাৰ গাটো অত্যন্ত বেয়া আছিলে। তেওঁ অত্যন্ত বেয়া আছিলে আৰু সেইকাৰণে ৰাছূলুল্লাহ ইছলামে কি হৈছিলে, উছমান বিন আফফানক মদিনাত থৈ গৈছিলে। তেওঁৰ জীয়েকৰ অৰ্থাৎ উছমান বিন আফফানৰ পত্নীৰ ওচৰত থৈ গৈছিলে, যে ৰুকিয়া পত্নীৰ শুশ্ৰূষা কৰিবলৈ থৈ গৈছিলে। আৰু সেইকাৰণে আমি দেখা পাওঁ বদৰৰ যুদ্ধত আমি আবু বকৰ ছিদ্দিক, ওমৰ বিন খাত্তাব আৰু আলী ৰাদিয়াল্লাহু আনহু, এই সকলোৰে আমি কথা পালো, কিন্তু আমি উছমান বিন আফফানৰ কথা আচলতে বদৰত পোৱা নাই। আচলতে কি হৈছে, তেওঁ বদৰৰ যুদ্ধত তেওঁ যাবই পৰা নাছিলে। ৰাছূলুল্লাহ ইছলামে যিহেতু তেওঁৰ জীয়ৰীৰ গাটো ভাল নাছিলে, সেইকাৰণে উছমান বিন আফফানক তেওঁ পত্নীৰ মানে শুশ্ৰূষাৰ কাৰণে থৈ গৈছিলে। কিন্তু তেওঁ কি হৈছে, এফালে ৰাছূলুল্লাহ ইছলামক আল্লাহ তাআলাই বদৰত মানে বিজয় দিলে, আৰু এইফালে ৰাছূলুল্লাহ ইছলাম আহি পোৱাৰ আগতে মদিনাত কি হৈছে, তেখেতৰ জীয়ৰী ইন্তেকাল হ'ল। আৰু সেই সময়ততো কোনো মানে খবৰ দিয়াৰ ব্যৱস্থা নাছিলে, যাব পৰা ব্যৱস্থা নাছিলে, আৰু মদিনাত মানে বাসীও নাজানে যে ৰাছূলুল্লাহ ইছলাম কেতিয়া ঘূৰি আহিব। গতিকে তেওঁলোকেও মানে ৰুকাইয়াৰ ইতিমধ্যে তেওঁ খবৰ দিলে, দফন কৰি দিলে। ৰুকাইয়া ৰাদিয়াল্লাহু আনহাৰ দফনৰ অলপ দেৰি পিছতে কি হৈছে, তেওঁলোকে মদিনাবাসীয়ে মুছলমানে বিজয়ৰ মানে খবৰ পাইছে, হয় নে নহয়? গতিকে মই আগতেও কৈছো যে নবীসকলক আল্লাহ তাআলাই মানে সকলো ফালৰ পৰা পৰীক্ষা কৰে। এফালে ইমান ডাঙৰ বিজয়, ফেৰেশতাৰ দ্বাৰা সহায়, আনহাতে তেওঁৰ জীয়ৰীৰ মৃত্যু। ৰাছূলুল্লাহ ইছলামে আহি যেতিয়া পাই মদিনাত উপস্থিত হয়, তেওঁৰ নিজৰ ছোৱালীৰ মানে দফনো তেওঁ নাপালে, জানাজাও নাপালে। গতিকে এয়া হৈছে আজি মানে ইমানখিনিতে সামৰিছো। অহাবাৰ ইনশাআল্লাহ তাআলা ইয়াত যিখিনি তেওঁলোকে মানে মালে গনিমত পাইছিলে, আৰু যিখিনি কেপ্টিভ হ'ল বা যুদ্ধবন্দী হ'ল, তেওঁলোকৰ লগত কি ব্যৱস্থা কৰিলে ৰাছূলুল্লাহ ইছলামে, আমি সেইখিনি চাম ইনশাআল্লাহ তাআলা। সুবহানাকা আল্লাহুম্মা বিহামদিকা, নাশহাদু আল্লা ইলাহা ইল্লা আনতা, নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক।